নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আমাৰ এই চেনেললৈ স্বাগতম জনাইছো আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে আপোনালোকৰ যি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিমধ্যে আমি ইতিহাসৰ যিটো আপোনালোকৰ ফাৰ্ষ্ট চেপ্টাৰ আছিলে সেই চেপ্টাৰটোৰ এটা ওৱান শট ৰিভিজনৰ ক্লাছ অলৰেডি আগবঢ়াইছো যিসকলে এতিয়ালৈকে ক্লাছটো চোৱা নাই আপোনালোকে ফাৰ্ষ্ট সেই ক্লাছটো চাই ল'ব কাৰণ কি হৈছে আজিৰ ক্লাছটোত আমি যিটো চেপ্টাৰ আলোচনা কৰিব গৈ আছো চেপ্টাৰ 2 আপোনালোকৰ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ এই চেপ্টাৰটো কি হৈছে আপোনালোকৰ ফাৰ্ষ্ট চেপ্টাৰটোৰ লগত লিংক হৈ আছে ঠিক আছে গতিকে ফাৰ্ষ্ট চেপ্টাৰৰ কনসেপ্টখিনি আপোনালোকে ভালকৈ প্ৰথম বুজি লওক সেই গোটেই বস্তুখিনি বুজাৰ পাছতহে আপোনালোকে সেকেন্ড চেপ্টাৰ এই ক্লাছটো এটেন্ড কৰক সো আজি আমি ক্লাছটোত মেইনলি আপোনালোকৰ যিটো চেপ্টাৰ 2 আছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ এই চেপ্টাৰটোৰ এটা কমপ্লিট ওৱান শট ৰিভিজন কৰিম ঠিক আছে ওকে সো পুনে পুনে আমি এটা আমাৰ ক্লাছটোলৈ আগবাঢ়ো এতিয়া পোনপ্ৰথমতে আমি সদায় কোৱাৰ দৰে আজিও কৈ লৈছো যে আমি চেপ্টাৰটোৰ আৰম্ভণিতে কি কৰো চেপ্টাৰটোত যিখিনি ইম্পৰ্টেন্ট বা মেইন টপিকস আছে সেই টপিকখিনি ডিসকাশন কৰি লওঁ যে এই টপিকখিনিৰ বিষয়ে আমি গোটেই চেপ্টাৰটোত কভাৰ কৰিম ঠিক আছে গতিকে সব ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ আপোনালোকৰ হিষ্ট্ৰী চেপ্টাৰ 2 এটা প্ৰথমতে আমাক মূল আলোচ্য বিষয়সমূহত কি দিছে প্ৰথমতে দিছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণত প্ৰাচাত্য শিক্ষা ইয়াত পশ্চিমীয়া শিক্ষা কালি আমি ফাৰ্ষ্ট চেপ্টাৰটো পঢ়োতে এটা পঢ়িছিলো উদৰ সংস্কাৰ আঁচনি সো সেই উদৰ সংস্কাৰ আঁচনিৰ কথা ইয়াত আমি প্ৰাচাত্য শিক্ষাত পঢ়িম এটা যেতিয়া যাতায়াত বা যোগাযোগ শব্দটো আহিছে যাতায়াত বা যোগাযোগ শব্দটোত আমি কিহৰ কথা পঢ়িম আমি ৰেল ব্যৱস্থাৰ কথা পঢ়িম ঠিক আছে 1853 চনত যেতিয়া বোম্বাইৰ পৰা থানেলৈ প্ৰথম ভাৰতবৰ্ষত ৰেল যোগাযোগ ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল সেই কথাখিনি আমি ইয়াত পঢ়িম তাৰ পাছত আহিলে সমাজ সংস্কাৰ আন্দোলনৰ ভূমিকা এতিয়া সমাজ সংস্কাৰ আন্দোলনৰ ভূমিকা বুলি কওঁতে আমি ৰাজা ৰামমোহন ৰায় তেওঁৰ ব্ৰাহ্ম সমাজৰ কথা ৰামকৃষ্ণ মিছনৰ কথা প্ৰাৰ্থনা সমাজৰ কথা তাৰ পাছত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আলিগড় আন্দোলন ঠিক আছে এই গোটেই কথাখিনি ইয়াত আমি সমাজ সংস্কাৰ আন্দোলনৰ ভূমিকাত পঢ়িম তাৰ পাছতে আহিলে বাতৰি কাকতৰ ভূমিকা য'ত আমি বেংগল ডেইলি টেলিগ্ৰাফ বেংগল কেমিকেলছ ঠিক আছে সেইখিনি যিখিনি আছিলে মূলত বাতৰি কাকতৰ ভূমিকা সেই ভূমিকা সম্পৰ্কে পঢ়িম যে বাতৰি কাকতে কেনেকুৱাকৈ সেই সময়ত সমাজখন সংস্কাৰ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিলে তাৰ পাছতে আহিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম আমি সকলোৱে জানো ভাৰতবৰ্ষৰ প্ৰথমটো ৰাজনৈতিক দল যিটো দলৰ জন্ম প্ৰায় 1885 খ্ৰীষ্টাব্দত হৈছিল কোন আছিলে জন্মদাতা এলেন অক্টেভিয়ান হিউম ঠিক আছে গতিকে আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ কথা পঢ়িম আৰু তাৰ পাছতে আহি গল দাদাভাই নৰজীৰ অৱদানৰ কথা গতিকে এই গোটেই বিষয়খিনি আপোনালোকৰ যি চেপ্টাৰ 2 আছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ এই চেপ্টাৰটোত আমি পঢ়িবলৈ পাম ঠিক আছে এতিয়া প্ৰথমতে আমাক ইয়াত এই কথাটো উল্লেখ কৰা হৈছে যে সম্ৰাট ঔৰংগজেব মোগল সম্ৰাট ঔৰংগজেব তেওঁৰ ৰাজত্বকালৰ সময়খিনি উল্লেখ কৰা হৈছে এইখিনি তেওঁৰ জন্ম মৃত্যুৰ সময় ঠিক আছে এতিয়া 1709 খ্ৰীষ্টাব্দত যেতিয়া সম্ৰাট ঔৰংগজেবৰ মৃত্যু হয় মৃত্যুৰ পিছত কি হয় মোগল সাম্ৰাজ্যত এই কথাটো মই কালিৰ পাঠটোতো উল্লেখ কৰিছিলো যেতিয়া আমি ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমনৰ পাঠটো পঢ়িছিলো তাতো মই কৈছিলো যে যেতিয়াই ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন ঘটিছিল সেই সময়খিনিত কি হৈছিল ভাৰতবৰ্ষৰ একমাত্ৰ যিটো ৰাজশক্তি মোগল ৰাজবংশ সেই ৰাজবংশৰ শাসন যন্ত্ৰটো দুৰ্বল হৈ পৰিছিল এটা দুৰ্বল হৈ পৰাৰ মূলতেই কাৰণসমূহ কি আছিল প্ৰথমটো হ'ব উত্তৰাধিকাৰীৰ অভাৱ ঠিক আছে প্ৰথমটো আৰু দ্বিতীয় কাৰণটো কি হ'ব যে তেওঁলোকৰ যিসকল উত্তৰাধিকাৰী হ'বলগীয়া আছিলে তেওঁলোকৰ মাজতেই কি হৈছিল ভাই ককাইৰ মাজতেই ক্ষমতাক লৈ যুদ্ধ হৈছিল কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু তাৰ সুযোগ কোনে গ্ৰহণ কৰিছিল এই ইংৰাজ সকলে যিসকলে পৰৱৰ্তী সময়ত আমি গম পাওঁ তেওঁলোক ভাৰতবৰ্ষত যদিও প্ৰথমতে তেওঁলোকৰ মুখ্য উদ্দেশ্য বেপাৰ বাণিজ্য কৰা আছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে এই সুবিধা গ্ৰহণ কৰি ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁলোকে প্ৰৱেশ কৰিছিলে ঠিক আছে এইখিনি কথা আমি গম পালো এতিয়া ইয়াত সেই লাইনটোকে আমাক উল্লেখ কৰিছে যে ব্যৱসায়ৰ কাৰণে ৰাজনৈতিক ক্ষমতা আহৰণ কৰাৰ প্ৰয়োজন হয়
কাৰণ যেতিয়া কি হৈছিল কেৱল ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী তেওঁলোকৰ মুখ্য উদ্দেশ্য কেৱল এইটো আছিল যে ভাৰতবৰ্ষৰ প্ৰত্যেক ঠাইলৈ বেহা বেপাৰ কৰা বা বেপাৰ বাণিজ্যৰ সীমা বিস্তাৰিত কৰা সেই ক্ষেত্ৰত তেওঁলোক বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল সমস্যাসমূহ কি আছিল যদিও সেই সময়ত শাসনৰ মূলত মোগল সাম্ৰাজ্য আছিল কিন্তু তাৰ অধীনত ৰাজ্য বা দেশৰ তলতীয়া ৰজাবিলাকো আছিলে গতিকে সেই ঠাইখনত তেওঁলোকে বাণিজ্যিক কুটি স্থাপন কৰিব যাওঁতে সেই ৰজাজনৰ আকৌ অনুমতি ল'বলগীয়া হৈছিল গতিকে যেতিয়া তেওঁলোকে গম পালে যে ভাৰতবৰ্ষত যদি আমি চাৰিওদিশে আমাৰ ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বেহা বেপাৰ কৰিবলগীয়া হয় তাৰ কাৰণে আমি কি কৰিব লাগিব আমাক শাসনৰ পাৱাৰ লাগিব আমাক ক্ষমতা লাগিব তেতিয়াই তেওঁলোকে এই সুবিধা গ্ৰহণ কৰি ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোত অংশগ্ৰহণ কৰিছিলে এতিয়া তাৰ ক্ষেত্ৰত আমি গম পাওঁৱে আমি কালিও এই ক্লাছটোত পঢ়িছিলো আপোনালোকক মই সেইকাৰণে কৈছো যিসকলে প্ৰথম ক্লাছটো চোৱা নাই চাই ল'ব হিষ্ট্ৰী তাত আমি ভাৰতবৰ্ষলৈ যিটো ইউৰোপীয়সকলৰ আগমন তাত এই গোটেই কনচেপ্টখিনি ক্লিয়াৰ কৰি থৈছো ভালকৈ সেই কনচেপ্টখিনি বুজি পালেহে আপোনালোকে আজিৰ ক্লাছটো বুজাত সুবিধা হ'ব ঠিক আছে এতিয়া আমি কি কৈ আছিলো যে 1757 খ্ৰীষ্টাব্দত সংঘটিত হোৱা যি পলাচী যুদ্ধ সেই পলাচী যুদ্ধৰ জৰিয়তে কি হৈছিল বংগৰ নবাব সিৰাজউদ্দৌলা পৰাস্ত হৈছিল আৰু ভাৰতবৰ্ষত ইংৰাজ শাসনৰ আৰম্ভণি হৈছিল এইখিনি কথা আমি গম পালো এতিয়া তাৰ পাছতে আমি কালি ক্লাছটোত 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ কথাও পঢ়িছিলো ঠিক আছে এতিয়া 1857 চনৰ চিপাহী বিদ্ৰোহৰ ফলাফল চিপাহী বিদ্ৰোহৰ কাৰণ আমি পঢ়িছিলো এতিয়া এই 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বা উল্লেখযোগ্য ফলাফল এইটোৱে আছিল যে আমাৰ যি ভাৰত চৰকাৰ আইন 1858 বা 1858 ইণ্ডিয়ান গভৰ্ণমেণ্ট এক্ট যাৰ জৰিয়তে ভাৰতবৰ্ষৰ শাসনভাৰ ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা কাৰ হাতলৈ তুলি দিয়া হৈছিল ভাৰতবৰ্ষৰ শাসনভাৰ পোনপটীয়াকৈ ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসন ব্যৱস্থালৈ গৈছিল ঠিক আছে এইখিনি কথা আমি পঢ়িলো এটা তাৰ পাছতে আমাক উল্লেখ কৰিছে যে ইংৰাজ প্ৰশাসনে ভাৰতীয় প্ৰাচাত্য শিক্ষা সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াত ভাৰতীয় সকলৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছিল এইখিনি ক্ষেত্ৰতো আমি পঢ়িবলৈ পাইছিলো যে তেওঁলোক যদিও ইংৰাজসকল যথেষ্ট কঠোৰ আছিল কিন্তু তেওঁলোকে কি কৰিছিল আমাৰ শিক্ষিত যিসকল ভাৰতীয় সেই ভাৰতীয়সকলৰ কথা তেওঁলোকে চিন্তা কৰিছিল তেওঁলোকে চেষ্টা কৰিছিল যে এই শিক্ষিত ভাৰতীয়সকলেও ভাৰতবৰ্ষৰ প্ৰশাসনিক ব্যৱস্থাটোত হস্তক্ষেপ কৰিব পাৰে নেকি যাৰ কাৰণে আমি কালিও পঢ়িছিলো লোকসেৱা যি আয়োগৰ পৰীক্ষা আমি কালি ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন ইউপিএসসিৰ কথা পঢ়িছিলো সেই পৰীক্ষাৰ তেওঁলোকে প্ৰৱৰ্তন কৰিছিল পোনপ্ৰথমতে সেই পৰীক্ষা কেৱল ইংলেণ্ডত অনুষ্ঠিত হৈছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছ সংসদে ভাৰত আৰু ইংলেণ্ডত সমসাময়িকভাৱে সেই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছিল সেইখিনি কথা আমি ইতিমধ্যে পঢ়ি আহিছো এতিয়া যেতিয়াই কি হল ভাৰতীয় লোকসকলকো উচ্চ শিক্ষা প্ৰদানৰ কাৰণে ইংৰাজ চৰকাৰে তেওঁলোকক সহাৰি জনালে তাৰ ফলস্বৰূপে কি হল তেওঁলোকৰ দৃষ্টিভংগীটো পৰিৱৰ্তন হল কাৰণ আমি জানো শিক্ষাই আমাৰ কি হয় আমাৰ মনলৈ বস্তু এটা ভাবিব পৰা চিন্তা কৰিব পৰা বিচাৰ বিবেচনা সেই শক্তিখিনি আনি দিয়ে যেতিয়ালৈকে আমি শিক্ষাৰে শিক্ষিত নহওঁ তেতিয়ালৈকে আমি কথাবোৰ বুজি নাপাওঁ কিন্তু যেতিয়া ভাৰতীয় লোকসকলে শিক্ষা গ্ৰহণ কৰিলে তেওঁলোকে লাহে লাহে উপলব্ধি কৰিব ধৰিলে এই ব্ৰিটিছ চৰকাৰ বা ইংৰাজৰ চৰকাৰ গোটেই কূটনীতি সমূহৰ কথা সেইকাৰণে কৈছে যে তেওঁলোকৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছিল তেওঁলোকৰ মনত নতুন চেতনাৰ উন্মেষ ঘটিছিল যুক্তিৰ মাজেৰে সেইটোৱে মই উল্লেখ কৰিলো যে যেতিয়াই আমি শিক্ষিত হওঁ তাৰ লগে লগে কি হয় আমি সকলো কথাত লজিক লগাই ভাবিবলৈ চিন্তা কৰো আমি যুক্তিৰে বস্তু এটা বিবেচনা কৰিবলৈ চেষ্টা কৰো ঠিক আছে আৰু বিচাৰ কৰিবলৈ তেওঁলোকৰ সক্ষমতা লাভ কৰাৰ লগতে সমাজ জাতি তথা মাতৃভূমিৰ প্ৰতি দায়বদ্ধতাৰ ভাৱ জগাই তুলিছিল এতিয়া এই যেটো নৱচেতনা বা যি আমি শিক্ষাৰ উন্মেষণটো দেখিবলৈ পালো আমাৰ শিক্ষিত ভাৰতীয়সকলৰ লগত এই নৱচেতনাকে নৱজাগৰণ বা জাতীয়তাবাদৰ উন্মেষণ বুলি ইয়াত আমাক উল্লেখ কৰিছে কি কলো এই শিক্ষিত ভাৰতীয়সকলৰ যি দৃষ্টিভংগীৰ পৰিৱৰ্তন হল তেওঁলোকে যুক্তিৰ মাজেৰে সকলো কথা বিচাৰ বিবেচনা কৰাৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িল এই যেটো নৱচেতনাৰ উদ্ভৱ হল ভাৰতৰ পটভূমিত
ইয়াকে জাতীয়তাবাদৰ উন্মেষণ বা আমাক নৱজাগৰণ বুলি উল্লেখ কৰিছে সেইকাৰণে পাঠটোৰ নামেই আছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ ঠিক আছে এতিয়া ষষ্ঠদশ শতিকাৰ ইউৰোপৰ নৱজাগৰণে যেনেকৈ এখন নতুন ইউৰোপৰ জন্ম দিছিল ঠিক সেই একেদৰে ঊনবিংশ শতিকাত যি নৱজাগৰণ দেখা পোৱা গৈছিল সেই নৱজাগৰণে এখন ভাৰতৰ সৃষ্টি কৰিছিল বুলি কৈছে এখন নতুন ভাৰতৰ ইউৰোপ ৰিভলিউচন যাক কোৱা হয় ঠিক আছে যেনেকৈ ঊনবিংশ শতিকাত ষষ্ঠদশ শতিকাত ইউৰোপত দেখা দিয়া এই জাগৰণে এখন নতুন ইউৰোপৰ জন্ম দিলে ঠিক তেনেকৈ ঊনবিংশ শতিকা আমি কোন শতিকাৰ কথা উল্লেখ কৰিম ঊনবিংশ শতিকা ঠিক আছে ঊনবিংশ শতিকাত আমি ক'ব পাৰো ভাৰতবৰ্ষত জাতীয়তাবাদৰ উন্মেষণ হৈছিলে আৰু এই ভাৰতবৰ্ষত দেখিবলৈ পোৱা জাতীয়তাবাদৰ উন্মেষণে এখন নতুন ভাৰতবৰ্ষৰ জন্ম দিছিল ওকে তাৰ পাছতে আহিলে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ কাৰণসমূহ মোষ্ট ইম্পৰ্টেন্ট আপোনালোকৰ পৰীক্ষাত লং কুৱেশ্যনৰ কাৰণে আহে যে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ কাৰণসমূহ বিশ্লেষণ কৰা বা কাৰণসমূহ ব্যাখ্যা কৰা ইয়াৰ তাৎপৰ্য ব্যাখ্যা কৰা তেনেকৈ বেলেগ বেলেগ ধৰণে কুৱেশ্যন আপোনালোকৰ হ'ব পাৰে কিন্তু মেইন কনসেপ্টটো আমাৰ এটোৱে থাকিব গতিকে এতিয়া আমি পঢ়িব লাগিব যে কেনেকৈ বা কি কাৰণেনো ঊনবিংশ শতিকাত আমাৰ ভাৰতবৰ্ষত জাতীয়তাবাদৰ উন্মেষণ হ'বলগীয়া হৈছিল এতিয়া প্ৰথম আমাক ফাৰ্স্ট পইণ্টটোৱে কৈছে প্ৰাচাত্য শিক্ষাৰ প্ৰভাৱ প্ৰাচাত্য শিক্ষা বুলি ক'লে আমি পশ্চিমীয়া শিক্ষাৰ কথা বুজিছো ঠিক আছে কি কৈছে আপোনালোকে ভালকৈ মন কৰক যে ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত একেবাৰে প্ৰথম সময়খিনিত ইংৰাজ মিছনেৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয় বুলি কৈছে কাৰণ আমি গম পাইছিলো যে ভাৰতীয় লোকসকল যিসকল শিক্ষিত ভাৰতীয় লোক বা যিসকলৰ শিক্ষাৰ প্ৰতি আগ্ৰহ আছিল ইংৰাজ চৰকাৰে কিন্তু তেওঁলোকক উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সঁহাৰি আগবঢ়াইছিলে ঠিক আছে সেইকাৰণে কৈছে যে আধুনিকতাৰ ফালে অগ্ৰসৰ হয় প্ৰথমে বংগদেশত আৰু পিছলৈ ভাৰতবৰ্ষৰ অন্য ঠাইসমূহতো আধুনিক শিক্ষা বিস্তাৰৰ বাবে বিভিন্ন ধৰণৰ অনুষ্ঠান গঢ়ি উঠে বুলি আমাক কৈছে ঠিক আছে এতিয়া আহিলে 1835 খ্ৰীষ্টাব্দত যি গভৰ্ণৰ জেনেৰেল পৰিষদৰ আইনৰ সদস্য তথা শিক্ষা সমিতিৰ সভাপতি নামটো আপোনালোকে সম্পূৰ্ণৰূপে মনত ৰাখিব ভালকৈ মনত ৰাখিব শৰ্ট কুৱেশ্যন আহে তেওঁৰ নামটো আছিল লৰ্ড মেকলে ঠিক আছে আহিব পাৰে এনেকৈ যে 1835 খ্ৰীষ্টাব্দৰ গভৰ্ণৰ জেনেৰেল পৰিষদৰ আইনৰ সদস্য বা শিক্ষা সমিতিৰ সভাপতিজন কোন আছিল লৰ্ড মেকলে ঠিক আছে এতিয়া এই লৰ্ড মেকলে কি কৰিলে ইংৰাজী ভাষাৰ মাধ্যমেৰে পশ্চিমীয়া শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়ালে যে আমি সকলোৱে জানো আমাৰ পুৰণি ভাৰতীয় শিক্ষা ব্যৱস্থাটো কেনেকুৱা আছিল ঠিক আছে পুৰণি ভাৰতীয় শিক্ষা ব্যৱস্থাত আমি দেখিবলৈ পাইছিলো যে আমাৰ ভাৰতবৰ্ষৰ যিটো শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাটো মূলতঃ ধৰ্মগ্ৰন্থ কেন্দ্ৰিক আছিল আমি অস্ত্ৰ শস্ত্ৰৰ শিক্ষা পঢ়িছিলো আমি বেদৰ কথা পঢ়িছিলো কিন্তু এই নতুন ভাৰতবৰ্ষত যেতিয়া এই জাতীয়তাবাদৰ উন্মেষণ হৈছিল সেই সময়তে লৰ্ড মেকলে তেওঁ শিক্ষা সমিতিৰ সভাপতি আছিল তেওঁ প্ৰস্তাৱ আগবঢ়ালে যে ইংৰাজী শিক্ষাৰ মাধ্যমেৰে শিক্ষাৰ মাধ্যম ইংৰাজী হ'ব লাগে আৰু ইংৰাজী শিক্ষাৰ মাধ্যমেৰে পশ্চিমীয়া শিক্ষা যিটো ৱেষ্টাৰ্ণ এডুকেশ্যন যিটো আমি ক'ব পাৰো ইংৰাজৰ শিক্ষা সেই শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তনৰ তেওঁ পৰামৰ্শ আগবঢ়াইছিল কোনে পৰামৰ্শ আগবঢ়াইছিল লৰ্ড মেকলে ডান ঠিক আছে এতিয়া এই পৰামৰ্শৰ ভিত্তিতে 1844 খ্ৰীষ্টাব্দৰ পৰা কোম্পানীৰ চৰকাৰে আধুনিক শিক্ষা প্ৰৱৰ্তনৰ যোজা চলাইছিল গতিকে এইখিনিতে আমি গম পাব লাগিব তেতিয়াহলে ভাৰতবৰ্ষত কোন সময়ৰ পৰা মানে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কোন সময়ৰ পৰা আধুনিক শিক্ষাৰ প্ৰৱৰ্তন চলাইছিল 1844 খ্ৰীষ্টাব্দ ঠিক আছে 1844 সকলে মন ৰাখিব চনটো নোট কৰি ৰাখক 1844 খ্ৰীষ্টাব্দৰ পৰা কোম্পানীৰ চৰকাৰে আধুনিক শিক্ষা প্ৰৱৰ্তনৰ যোজা চলাইছিল ঠিক আছে এইখিনিলৈকে আমি সকলোৱে গম পালো এতিয়া 1854 খ্ৰীষ্টাব্দত চাৰ্লছ উড এওঁৰ নামটো পুৰা মনত ৰাখিব দেই ঠিক আছে বহুত ইম্পৰ্টেন্ট কাৰণ আমি উডৰ সংস্কাৰ আঁচনিৰ কথা যিটো চেপ্টাৰত আমি আৰম্ভ কৰিছিলো সেই উডৰ সংস্কাৰ আঁচনি ইয়াৰ লগতে ৰিলেট হৈ আছে যে 1854 খ্ৰীষ্টাব্দত চাৰ্লছ উড যি নিয়ন্ত্ৰণ সভাৰ সভাপতি আছিল
লৰ্ড মেকলে আছিলে শিক্ষা সমিতিৰ সভাপতি, লগতে গভৰ্ণৰ জেনেৰেল পৰিষদৰ আইনৰ সদস্য আছিলে। তেওঁ প্ৰস্তাৱ আগবঢ়াইছিল যে পশ্চিমীয়া শিক্ষাৰ মাধ্যমেৰে পশ্চিমীয়া শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন হ'ব লাগে। ঠিক আছে, তাৰ কাৰণে কোম্পানীয়ে 1844 খ্ৰীষ্টাব্দত যুঁজা জ্বলাইছিল আধুনিক শিক্ষা প্ৰৱৰ্তনৰ। এতিয়া 1854 খ্ৰীষ্টাব্দত চাৰ্লছ উডৰ প্ৰচেষ্টাত কি হ'ল, ভাৰতত আধুনিক শিক্ষাৰ সূচনা হ'ল। গতিকে ইষ্ট ইণ্ডিয়া কোম্পানী বা ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যি যুঁজা চলালে, আমি ক'ব পাৰো তাৰ ফলশ্ৰুতিতে ইন দ্য ইয়েৰ 1854 1854 খ্ৰীষ্টাব্দত চাৰ্লছ উডৰ নেতৃত্বত, তেওঁ নিয়ন্ত্ৰণ সভাৰ সভাপতি আছিল আৰু তেওঁৰ নেতৃত্বতে আমাক উল্লেখ কৰিছে যে ভাৰতত আধুনিক শিক্ষাৰ সূচনা হৈছিল। উডৰ যিখন প্ৰেৰণ পত্ৰ, আমি উডৰ প্ৰেৰণ পত্ৰ বা উডৰ শিক্ষা সংস্কাৰ আঁচনি বুলি কওঁ, য়েছ, সেইখনক কোৱা হৈছে শিক্ষা সংস্কাৰ আঁচনি। তাত প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সুসংহত আঁচনি নিৰ্ধাৰণ কৰি নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে, আমাৰ স্বদেশী ভাষাৰে আৰু উচ্চ পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে ইংৰাজী ভাষা শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষত শিক্ষাৰ, আধুনিক শিক্ষাৰ যিটো ভেটি, সেই ভেটিটো যথেষ্ট পৰিমাণে সুদৃঢ় কৰিবলৈ তেওঁ সক্ষম হৈছিল। কি গম পালো যে 1854 খ্ৰীষ্টাব্দৰ যিখন উডৰ সংস্কাৰ আঁচনি, এই শিক্ষা সংস্কাৰ আঁচনিখনে কি কৰিছিল, সম্পূৰ্ণ একেবাৰে নিম্ন পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈকে তেওঁ এটা সম্পূৰ্ণৰূপে গুৰুত্বপূৰ্ণ শিক্ষাৰ প্ৰস্তাৱ এটা আগবঢ়াইছিল, য'ত তেওঁ নিম্ন পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে তেওঁ স্বদেশী ভাষা বা দেশীয় ভাষা গ্ৰহণ কৰাৰ পৰামৰ্শ দিছিল আৰু উচ্চ পৰ্যায়ত, ঠিক আছে, বিশ্ববিদ্যালয় পৰ্যায়ত ইংৰাজী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে তেওঁ প্ৰসাৰিত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। আৰু সেই ব্যৱস্থাৰে আমি ক'ব পাৰো আধুনিক ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ভেটিটো সুদৃঢ় হৈছিলে। গতিকে এইখিনি কথা আমি গম পালো। আটাইতকৈ ইম্পৰ্টেণ্ট, খুব এটা ইম্পৰ্টেণ্ট পইণ্ট, উডৰ শিক্ষা সংস্কাৰ আঁচনি আপোনালোকে মনত ৰাখিব। এতিয়া এজন আছিলে চাৰ্লছ উড, ঠিক আছে, মেধাৱী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি লৈছিল। এতিয়া তেওঁলোকে যে ভাৰতবৰ্ষত যি আধুনিক শিক্ষা সংস্কাৰ আঁচনি আনিলে বা ভাৰতবৰ্ষৰ আধুনিক শিক্ষা ব্যৱস্থাটো আৰু অধিক ফলপ্ৰসূ কৰিবৰ কাৰণে তেওঁলোকে কি কৰিলে, কিছুমান কাৰ্যপন্থা বা পদক্ষেপ হাতত লৈছিল। এতিয়া পদক্ষেপসমূহ কেনেধৰণৰ, তেওঁলোকে কি কৰিলে, যিসকল খুব মেধাৱী, ঠিক আছে, শিক্ষাৰ প্ৰতি খুব ধাউতি থকা ছাত্ৰ, তেওঁলোকক বৃত্তি প্ৰদান কৰিলে, যিটো বৃত্তি বুজি পাইছেই সকলোৱে, যাতে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয়, প্ৰথমটো। আৰু কি কৰিলে, শিক্ষানুষ্ঠানত চৰকাৰী অনুদান, মানে যিসমূহ শিক্ষানুষ্ঠান সেই সময়ত ভাৰতবৰ্ষৰ পটভূমিত গঢ় লৈ উঠিছিলে, সেই সমূহত ব্ৰিটিছ চৰকাৰে অনুদান আগবঢ়ালে, ৰাজ সাহায্য আগবঢ়ালে আৰু তাৰ ফলস্বৰূপে শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনিও তেওঁলোকে গ্ৰহণ কৰিলে। প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল। এইখিনিলৈকে আমি গম পালো। এতিয়া পাশ্চাত্য শিক্ষাই বংগবাসীক পোনপ্ৰথম আলোড়িত কৰিছিল এফালে ৰাজধানী কলিকতাৰ প্ৰতি আকৰ্ষণ আৰু আনফালে ইয়াৰ শিক্ষা প্ৰতিষ্ঠান। এতিয়া কি হৈ গ'ল, আমি এই শব্দটো, এই লাইনটোৰ পৰা আমি এটা বস্তু উপলব্ধি কৰিব পাৰো যে সেই সময়ত ভাৰতবৰ্ষৰ প্ৰাণ কেন্দ্ৰ ৰূপে পৰিচিত হৈছিল এই বংগ, ঠিক আছে, বংগ দেশ মই উল্লেখ নকৰো, যিহেতু বংগবাসী, বংগ আমাৰ যি বংগ বিভাজন, ঠিক আছে, বংগ শব্দটো মই উল্লেখ কৰিছো কেৱল। অকে, সো আমি কি গম পালো যে এই বংগখন সেই সময়ত ভাৰতবৰ্ষৰ প্ৰাণ কেন্দ্ৰ হৈ পৰিছিল। কিয় প্ৰাণ কেন্দ্ৰ হৈ পৰিছিল? এতিয়া পৰীক্ষাত প্ৰশ্ন আজিকালি অলপ ওলোটাই পোলোটাই ঘূৰাই দিয়ে কুৱেশ্যনটো, ঠিক আছে, ডাইৰেক্ট কুৱেশ্যন আজিকালি আমি অহা খুব কম দেখিব পাওঁ। এতিয়া এনেকৈ সুধি দিব পাৰে যে সেই সময়ছোৱাত ভাৰতবৰ্ষৰ প্ৰাণ কেন্দ্ৰ বংগ কিয় হৈ পৰিছিল? তেতিয়া আপোনালোকে মূলতঃ দুটা কাৰণ তাত দৰ্শাব লাগিব। প্ৰথম কাৰণটো যে সেই সময়ত ৰাজধানী কি আছিলে, কলিকতা। কলিকতা ক'ত আছে, বংগত আছে, প্ৰথম কাৰণ। সো সেইকাৰণে ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ প্ৰতি থকা ভাৰতীয়ৰ আকৰ্ষণ প্ৰথমটো, আৰু যিহেতু ৰাজধানী কলিকতাত আছিলে সেইকাৰণে তাতেই প্ৰধানতভাৱে গোটেই শিক্ষাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ গঢ় লৈ উঠিছিলে। এই দুইটা কাৰণতেই সেই সময়ত ভাৰতবৰ্ষৰ প্ৰাণ কেন্দ্ৰলৈ বংগ পৰিণত হৈছিলে। ঠিক আছে, এইখিনি আমি গম পালো। অকে, ইয়াতো আমাক এখন যিখন উডৰ শিক্ষা
সংস্কাৰ আঁচনিখনৰ কথা যিখন পঢ়িলো কিমান 1854 খ্ৰীষ্টাব্দ ঠিক আছে কিমান 1854 খ্ৰীষ্টাব্দ ঠিক আছে ইয়াত হেতুকে লিখিছে দা উড ডিসপেচ অফ 1854 also known as the dispatch of Indian education proposed several important reforms related to education in India সেই কথাটোকে আমাক উল্লেখ কৰিছে গতিকে এটো এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব পাৰে আপোনালোকৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা ভালকৈ চাই যাব উদৰ সংস্কাৰ আঁচনিৰ কথা বা এই গোটেই ভাৰতৰ জাতীয়তাবাদৰ উন্মেষণত পাশ্চাত্য শিক্ষাই কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিছিল বুলি যদি কোৱেশ্চন আহে তেতিয়া আপোনালোকে উদৰ শিক্ষা সংস্কাৰ আঁচনিখনৰ কথা কিন্তু পুৰা ভালকৈ তাত কি আছিলে তেওঁ কেনেকৈ প্ৰস্তাৱ আগবঢ়াইছিল সেই আধুনিক শিক্ষা ব্যৱস্থাক শক্তিশালী বা সবল ৰূপত গঢ় দিবলৈ কেনেকুৱা পদক্ষেপ হাতত লৈছিল গোটেই কথাখিনি কিন্তু আপোনালোকৰ কোৱেশ্চন আনসাৰটোত আপোনালোকে মেনশন কৰিব লাগিব ঠিক আছে ওকে নেক্সট ইয়াৰ পাছত আহিলে ৰুছো ভল্টেয়াৰ ৱাক মেকলে স্পেন্সাৰ আদি বিখ্যাত ব্যক্তিৰ ৰচনা পঢ়ি আমাৰ ভাৰতীয় লোকসকলৰ মনলৈ কি হৈছিল মানসিক সন্তুষ্টি জোৱাই আনিছিল আমাৰ এটা শব্দ কোৱা হয় ন যে শিক্ষাই মানুহৰ মনৰ কি হয় অজ্ঞানতাৰ দুৱাৰখন খুলি দিয়ে মানে সেইটোৱে আমি নজনা বস্তুবিলাক কি হয় যেতিয়া আমি কাৰোবাৰ জীৱনী পঢ়ো কাৰোবাৰ বিষয়ে পঢ়ো কিবা এখন খুব গুৰুত্বপূৰ্ণ কিতাপ পঢ়ো তাৰ ফলস্বৰূপে কি হয় আমি যিখিনি নজনা কথা সেই কথাখিনি আমি জানিবলৈ সম্ভৱ হয় সেই কাৰণে আমি কিতাপ পঢ়িব লাগে এনেই যে আমাৰ যে সবেই যে চিঞৰি থাকে কিতাপ পঢ় বাহিৰা কিতাপ দুই এখন মেগাজিন পঢ় আলোচনী পঢ় এনেই আপোনালোকক কৈ নাথাকে তাৰ কাৰণটো সেইটোৱে যাতে আপোনালোকে দুই এটা কথা শিকক বুজি পাইছে সকলোৱে ঠিক তেনেকৈ সেই সময়টো যেতিয়া ভাৰতীয় লোকসকলে এই বিখ্যাত ব্যক্তিৰ ৰচনাসমূহ পঢ়িছিল তাৰ জৰিয়তে কি হৈছিল তেওঁলোকৰ মনত এক মানসিক সন্তুষ্টিৰ জোৱাৰ আনিছিল বুলি আমাক কৈছে তেওঁলোকৰ মনত একতাৰ ভাৱ গঢ়ি উঠিছিল যিটো ইউনিটিৰ কথা আমি পঢ়িছো ঠিক আছে আৰু তাৰ লগতে পৰাধীনতাৰ পৰা মুক্তি পোৱাৰ স্বপ্ন তেওঁলোকে দেখিছিল তেওঁলোকে শিক্ষাৰ উচ্চ শিক্ষা আধুনিক শিক্ষাৰ তেওঁলোক শিক্ষিত হৈছিল তেওঁলোকে যথেষ্ট উচ্চ বা বিখ্যাত ব্যক্তিসমূহৰ তেওঁলোকে লিখা পঢ়াসমূহ পঢ়িছিল আৰু তাৰ লগতে সেই তাৰ ফলাফল কি হৈছিল যে তেওঁলোকৰ মনত একতাৰ ভাৱ আহিছিল আৰু তেওঁলোকে এই কথাটো উপলব্ধি কৰিবলৈ সক্ষম হৈছিল যে তেওঁলোক যি ব্ৰিটিছৰ শাসন ব্যৱস্থা তেওঁলোক পৰাধীন হৈ আছিল তাৰ পৰা কিন্তু তেওঁলোক মুক্তি লাভ কৰিব পাৰিব ইটস ইম্পৰ্টেন্ট ডান এইখিনিলৈকে আমি গম পালো এটা পৰাধীনতাৰ পৰা মুক্তি পোৱাৰ স্বপ্ন তেওঁলোকে দেখিছিল কলিকতাত গঢ়ি উঠা যিখন শিক্ষিত সমাজ আমি ইতিমধ্যে কলিকতা বা বংগৰ কথা আলোচনা কৰিছো সেই শিক্ষিত সমাজখনৰ প্ৰায় প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ পটভূমিত জাতীয় শিক্ষা চেতনাৰ বিকাশ হৈছিল বুলি আমাক উল্লেখ কৰিছে ঈশ্বৰচন্দ্ৰ গুপ্তই পোন প্ৰথমতে স্বদেশ প্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশ প্ৰেম জগাই তুলিছিল নামটো আহিব পাৰে কোনে সেই সময়ৰ প্ৰেক্ষাপটত স্বদেশ প্ৰেমৰ কবিতা লিখিছিল ঈশ্বৰচন্দ্ৰ গুপ্ত ঠিক আছে ঠিক তেনেকৈ আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন আছিলে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় এটা বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ নাম আমি সকলোৱে শুনিছো তেওঁৱে আমাৰ ভাৰতবৰ্ষৰ যিটো ৰাষ্ট্ৰীয় সংগীতটো ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা যিটো আমাৰ নেশনেল এন্থম আৰু যিটো আমাৰ ভাৰতবৰ্ষৰ জাতীয় সংগীত যি বন্দে মাতৰম সেইটো কোনে লিখা বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় yes বন্দে মাতৰম এটো আমি সকলোৱে জানো ঠিক আছে ওকে সো সেই আনন্দমঠ উপন্যাসৰ ৰচয়িতা বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে সেই বন্দে মাতৰম গীতেৰে মাতৃভূমিক বচোৱাৰ তেওঁ আহ্বান জনাইছিলে ঠিক তেনেকৈ কবি ইকবালে এটো আমি সকলোৱে শুনিছো আমি সৰুতে হয়তো সকলোৱে গাইছো সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা সেই গীতটোৰ ৰচক হৈছিল কবি ইকবাল ঠিক আছে ওকে সো সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা আদি গীতেৰে জাতীয়তাবাদৰ স্পৃহা জাগ্ৰত কৰিছিল গতিকে এনেকৈ আমি ক'ব পাৰো ভাৰতবৰ্ষৰ আধুনিক শিক্ষাৰ প্ৰথম পৰ্যায়ত মুখ্য যি ভাৰতবৰ্ষৰ প্ৰাণকেন্দ্ৰ আছিল কলিকতা বা আমি সম্পূৰ্ণ বংগখনক ক'ব পাৰো এই বংগৰ প্ৰায় প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত জাতীয়তাবাদৰ শিক্ষা বা জাতীয়তাবাদৰ উন্মেষণ
ঘটিছিলে ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকক এই পইণ্টটো কুৱেশ্যন এনেকৈ সুধিব পাৰে যে ভাৰতবৰ্ষত জাতীয়তাবাদৰ উন্মেষণ কেনেকৈ ঘটিছিল বুজাই লিখা তেতিয়া আপোনালোকে এই পইণ্টখিনি কিন্তু আপোনালোকে কুৱেশ্যনটোত মেনশ্যন কৰিব লাগিব কবি ইকবালৰ কথা ঈশ্বৰ চন্দ্ৰ গুপ্তৰ কথা ঠিক আছে আনন্দমঠ উপন্যাসৰ ৰচয়িতা বংকিম চন্দ্ৰ চট্টোপাধ্যায় বন্দে মাতৰম গীত যাৰ জৰিয়তে তেওঁ কি কৰিছিল ভাৰতবাসীক জাগ্ৰত কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলে ঠিক আছে মাতৃভূমিক বচোৱাৰ তেওঁ আহ্বান জনাইছিল সেই কথাখিনি তেওঁ আপোনালোকৰ কুৱেশ্যন আনসাৰটোত মেনশ্যন কৰিব লাগিব ডান ওকে নেক্সট এতিয়া আহিলে যাতায়াত যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ কথা এতিয়া 1839 খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰা হৈছিল আহিব পাৰে গ্ৰেণ্ড ট্ৰাংক ৰোডৰ নিৰ্মাণ কাৰ্য কেতিয়া হৈছিল 1839 খ্ৰীষ্টাব্দত ক'ৰ পৰা ক'লৈ হৈছিল কলিকতাৰ পৰা দিল্লীলৈ ডান দুটা বছৰৰ ভিতৰতে এই পথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতত যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটে বুলি আমাক কৈছে ইয়াৰ লগতে লৰ্ড ডেলহাউছিৰ কাৰ্যকালত তেওঁৰ কাৰ্যকাল আছিলে 1848 খ্ৰীষ্টাব্দৰ পৰা 1856 খ্ৰীষ্টাব্দলৈকে এই পথছোৱা পেছোৱাৰলৈকে সম্প্ৰসাৰিত হৈছিল যিটো পথ প্ৰথমতে কলিকতাৰ পৰা দিল্লী আছিলে তাৰ পাছত সেইটো লৰ্ড ডেলহাউছিৰ কাৰ্যকালত পেছোৱাৰলৈকে সম্প্ৰসাৰিত হয় গ্ৰেণ্ড ট্ৰাংক ৰোডৰ নিৰ্মাণ কাৰ্য 1839 ইয়াৰ পাছতে ইংলেণ্ডৰ আৰ্হিত ভাৰতবৰ্ষতো 1832 খ্ৰীষ্টাব্দত 1832 কি কৰে ভাৱ কলেৰে ৰেল যোগাযোগ আৰম্ভ কৰাৰ প্ৰস্তাৱ তেওঁ আগবঢ়ালে যে ভাৰতবৰ্ষতো কি হয় এই চোৱা আপোনালোকে মন কৰক কথাটো এনেকৈ যে আমি ভাবো যে ৰেল যাতায়াত যোগাযোগ ব্যৱস্থাটো ইংৰাজসকলৰ এটা আমাৰ ভাৰতীয়সকলৰ প্ৰতি অৱদান কিন্তু আমি যদি কথাটো অন্য এক দৃষ্টিভংগীৰে এনেকৈ ভাবিব পাৰো যে তেওঁলোকৰ একচুৱেলি মটিভটো হেতু আছিল যে তেওঁলোকৰ যেহেতু ভাৰতবৰ্ষত তেওঁলোকে যদিও ভাৰতবৰ্ষৰ শাসনত তেওঁলোক অধিষ্ঠ হৈ আছিল তেওঁলোকৰ ভাৰতবৰ্ষৰ ৰাজনীতি তেওঁলোকৰ হাতত আছিল কিন্তু তেওঁলোকে তাৰ লগে লগে সমসাময়িকভাৱে কি কৰিছিল নিজৰ বেহা বেপাৰ বাণিজ্য কিন্তু চলাই গৈছিল ভাৰতবৰ্ষত উৎপাদিত সামগ্ৰী বিদেশৰ বজাৰলৈ গৈ আছিল আমি এইখিনি কথা সকলোৱে পঢ়িছো আৰু সেই তেওঁলোকৰ যাতে বেহা বেপাৰ বা ব্যৱসায় বাণিজ্যত আৰু অধিক সুবিধা হ'ব পাৰে সেই সুবিধাৰ মানসেৰে তেওঁলোকে পোন প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত ৰেল ব্যৱস্থাৰ প্ৰৱৰ্তনৰ কথা চিন্তা কৰিছিলে ঠিক আছে আৰু 1853 খ্ৰীষ্টাব্দত মই যিটো চেপ্টাৰটো একেবাৰে ষ্টাৰ্টিঙতেই কৈছিলো ক'ৰ পৰা ক'লে বোম্বাইৰ পৰা থানেলৈ মাত্ৰ 21 কিলোমিটাৰ পথত ৰেল চলাচলে ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হয় এই কুৱেশ্যনটো যে কেৱল আপোনালোকৰ ক্লাছ 9ৰ সিলেবাছত আছে কাৰণে যে লাগিব তেনেকুৱা নহয় এইবিলাক বস্তু আপোনালোকক পৰৱৰ্তী পৰ্যায়ত একেবাৰে উচ্চ পৰ্যায়লৈকে লাগি থাকে পৰৱৰ্তী সময়ত যদি আপোনালোক কোনবা কেতিয়াবা কম্পিটিটিভ এক্সাম কিবা পৰীক্ষামূলক পৰীক্ষাটো অৱতীৰ্ণ হয় তাতো এনেকুৱা কুৱেশ্যন সোধে গতিকে ভালকৈ মনত ৰাখি থব যে 1853 খ্ৰীষ্টাব্দত বোম্বাইৰ পৰা থানেলৈ ডিষ্টেন্স কিমান কৈছে 21 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ কাৰণে ৰেল যাতায়াত ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিলে তাৰ পাছত আহিলে এতিয়া আমাক কি কৈছে বন্দে মাতৰম এই গীতটোৰ ৰচয়িতা কোন আছিলে বন্দে মাতৰম গীতটিৰ ৰচয়িতা আছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায় ঠিক আছে তাৰ পাছত এতিয়া আমাক কৈছে ইয়াত আমাক কবি ইকবালৰ আমি সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তা হামাৰা হেতু পঢ়িছো এই গীতটিৰ ৰচয়িতা আছিল উৰ্দু কবি মোহাম্মদ ইকবাল গীতটি কবিতা হিচাপে প্ৰথমে আত্মপ্ৰকাশ পাইছিল বুলি কৈছে ইত্তেহাদ নামৰ সাপ্তাহিক আলোচনীখনৰ সেইখন কেতিয়া প্ৰকাশ পাইছিল 16 আগষ্ট 1904 খ্ৰীষ্টাব্দত সেইদিনাখন এই গীতটো পোনপ্ৰথমভাৱে প্ৰকাশ পাইছিল ইয়াৰ পাছতে আহিলে 1839 খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত ঠিক আছে বেচৰকাৰী খণ্ডত প্ৰথম টেলিগ্ৰাফ ব্যৱস্থাৰ প্ৰৱৰ্তন হয় এতিয়া যেনেকৈ আমি 1853 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত বোম্বাইৰ পৰা থানেলৈ 21 কিলোমিটাৰ দৈৰ্ঘ্যত ৰেল ব্যৱস্থা বা ৰেল যাতায়াত যোগাযোগ ব্যৱস্থাৰ প্ৰৱৰ্তনৰ কথা পঢ়িছো ঠিক তেনেকৈ আৰু এটা খুব ইম্পৰ্টেন্ট কুৱেশ্যন আপোনালোকৰ আহে যে লৰ্ড ডেলহাউছিয়ে কি কৰিছিলে 1851 খ্ৰীষ্টাব্দত 1851 ঠিক আছে কি কৰিলে
টেলিগ্ৰাফ ব্যৱস্থাটো চৰকাৰী নিয়ন্ত্ৰণলৈ আনি কলিকতা আৰু আগ্ৰাৰ মাজত টেলিগ্ৰাফ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাইছিল গতিকে আমি ইয়াৰ পৰা দুটা পইণ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব লাগিব 1851 খ্ৰীষ্টাব্দত লৰ্ড ডেলহাউছিৰ যিটো টেলিগ্ৰাফ ব্যৱস্থা আৰু 1853 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত বোম্বাইৰ পৰা থানেলৈ হোৱা প্ৰথমবাৰৰ কাৰণে ৰেল যাতায়াত যোগাযোগৰ প্ৰচলন ঠিক আছে ওকে তাৰ পাছত এতিয়া আহিলে ঔপনিৱেশিক শাসন আৰু শোষণৰ বাবে ব্ৰিটিছসকলে যিমানেই নিন্দিত নহলেও ভাৰতবৰ্ষৰ বিকাশত কিন্তু তেওঁলোকৰ কিছুমান মৌলিক অৱদান আছে বুলি ইয়াত আমাক উল্লেখ কৰিছে ঠিক আছে এতিয়া সেই অৱদানসমূহ কি আছিলে আমি এবাৰ চকু ফুৰাইলো প্ৰথমতে আমাক কৈছে যে ইংলেণ্ডৰ যিসকল উদ্যোগজাত সামগ্ৰী সেইবোৰ ভাৰতত বিক্ৰী কৰাৰ উদ্দেশ্যে ভাৰতবৰ্ষত যাতায়াত যোগাযোগ ব্যৱস্থা অধিক সুচল কৰি তোলা হৈছিল মই কৈছো যিটো মেইন মোটিভ বা মুখ্য উদ্দেশ্য লৈ তেওঁলোকে ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ কাৰণে ৰেল যাতায়াত যোগাযোগ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল ঠিক আছে যাৰ বাবে ভাৰত তথা অসম বিকাশৰ দিশত পৃথিৱীৰ মানচিত্ৰত চিহ্নিত হৈছিল ব্ৰিটিছ মেজৰ জেনস্কিন্সৰ বাবে 19 শতিকাৰ আগভাগতেই অসমত যি চাহপাত মনত ৰাখিব কয়লা তেল উদ্যোগৰ বিকাশ হৈছিল বুলি কৈছে কাৰ কাৰণে আহিব পাৰে এক্সামত ব্ৰিটিছ মেজৰ জেনস্কিন কিমান শতিকা 19 শতিকা ব্ৰহ্মপুত্ৰ নৈত প্ৰথম ভাপৰ জাহাজৰ প্ৰচলন কৰিছিলে আকৌ গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপিত হৈছিল যিটোৰ মূল মেইন আপোনালোকে কনচেপ্টটো মনত ৰাখিব লাগিব যিখন 1854 খ্ৰীষ্টাব্দৰ উদৰ সংস্কাৰ আঁচনি য'ত তেওঁ এই প্ৰস্তাৱটো আগবঢ়াইছিল চাৰ্লছ উড ঠিক আছে তাৰ পাছতে মেজৰ জেনস্কিন্সৰ নিচিনা ব্ৰিটিছ বিষয়াই বুজি উঠিছিল যে অসমৰ নিচিনা ঠাইত স্থানীয় লোকৰ নিযুক্তিৰ দ্বাৰা তেওঁলোকৰ বিকাশ হ'ব লাগে ঠিক আছে এইখিনি কথা আছিল যিখিনি আমি ক'ব পাৰো ইংৰাজৰ ঔপনিৱেশিক শাসন ব্যৱস্থাৰ সমসাময়িকভাৱে তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটলৈ আগবঢ়োৱা কেইটামান উল্লেখযোগ্য অৱদান ইয়াৰ পাছত আমি যিহেতু সমাজ সংস্কাৰ সেই আন্দোলন বা সেই সমাজ সংস্কাৰ টপিকটো আমি মেনশ্যন কৰিম বুলি কৈছিলো আপোনালোকৰ এই চেপ্টাৰটোত ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ তাৰে প্ৰথমটো আহিলে ৰাজা ৰামমোহন ৰায় আৰু ব্ৰাহ্ম সমাজ ঠিক আছে ওকে এতিয়া আমি কি হয় চাও ভালকৈ যে ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথম গৰাকী ব্যক্তিয়ে আছিল ৰাজা ৰামমোহন ৰায় তেওঁৰ জন্ম হৈছিল 1772 মৃত্যু 1833 এতিয়া বংগদেশৰ কি বুলি কৈছে কাৰণ বংগদেশখনৰ কথা আমি ইমান বেছিকৈ উল্লেখ কৰি থকাৰ মূল কাৰণ কেইটা পঢ়িয়ে আহিলো প্ৰথমটো কলিকতা ৰাজধানী হোৱাৰ কাৰণে দ্বিতীয়টো তাত শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ জন্ম হোৱাৰ কাৰণে ঠিক আছে গতিকে বংগদেশৰ বৰ্ধমান জিলাৰ এটা ৰক্ষণশীল পৰিয়ালত জন্মগ্ৰহণ কৰা এই ৰাজা ৰামমোহন ৰায়ে ধৰ্ম সংস্কাৰ শিক্ষা বিস্তাৰ ৰাজনীতি আদি সকলো দিশতে নৱজাগৰণৰ ভাৱ কঢ়িয়াই অনাৰ লগতে আধুনিক ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা তেওঁ গ্ৰহণ কৰিছিল ইয়াৰ লগতে প্ৰাচীন ভাৰতীয় সংস্কৃতি ইছলাম ধৰ্মীয় সংস্কৃতি আৰু প্ৰাচাত্য যি ইউৰোপীয় এই তিনিওটা সভ্যতাৰ লগত কি সভ্যতা কৈছে প্ৰাচীন ভাৰতীয় সংস্কৃতি ইছলাম ধৰ্মীয় সংস্কৃতি আৰু প্ৰাচাত্য ইউৰোপীয় এই তিনিটা সভ্যতাৰ লগত চিনাকি হোৱাৰ যোগ্যতা আহৰণ কৰি মহা সমন্বয়ক আগুৱালি লৈ এই ভাৰতবৰ্ষত এক নৱজাগৰণ বা জাতীয়তাবাদৰ উন্মেষণৰ সৃষ্টি হৈছিল য'ত ৰাজা ৰামমোহন ৰায় খুব বেছি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল কাৰণ তেওঁ প্ৰথমজন ব্যক্তি আছিল যিয়ে ভাৰতবৰ্ষত এই জাতীয় উন্মেষণৰ সূচনা কৰিছিল ঠিক আছে আমি ৰাজা ৰামমোহন ৰায়ৰ কথা কিছু গম পালো এতিয়া তাৰ পাছতে 1797 খ্ৰীষ্টাব্দত ইউৰোপীয় মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে শ্ৰীৰামপুৰত প্ৰথমটো ছপাখানা স্থাপন কৰিছিলে তেওঁলোকৰ ইউৰোপীয় মিছনেৰীসকলৰ লক্ষ্য কি আছিল যে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ হ'ব লাগে ঠিক আছে আৰু তাত তেওঁলোকে কি কৰিলে শ্ৰীৰামপুৰৰ মিছন ছপাখানাই বংলা ভাষাত প্ৰচাৰ কৰা এখন আছিলে দিগদৰ্শন নামটো মন ৰাখি থব নোট কৰি ৰাখিব দিগদৰ্শন আৰু সমাচাৰ দৰ্পণ
ঠিক আছে, দিগদৰ্শন আৰু সমাচাৰ দৰ্পণ নামৰ বাৰ্তালোচনী দুখনে খ্ৰীষ্টান ধৰ্মক এটা মহান ধৰ্ম হিচাপে প্ৰতিপন্ন কৰিছিল। যে ইংৰাজ মিছনেৰীসকলে কি কৰে, তেওঁলোকে শ্ৰীৰামপুৰত প্ৰথমটো ছপাখানা স্থাপন কৰে, দিগদৰ্শন আৰু এখন সমাচাৰ দৰ্পণ। তাৰ জৰিয়তে তেওঁলোকে এই কথাটো প্ৰকাশ কৰিব বিচাৰিছিল যে খ্ৰীষ্টান ধৰ্মক এটা মহান ধৰ্ম হিচাপে তেওঁলোকে বুজাব বিচাৰিছিল। আৰু তাৰ লগতেই তেওঁলোকে কি কৰে, হিন্দু ধৰ্মৰ প্ৰতি কিছুমান নিন্দাসূচক মন্তব্য তেওঁলোকে আগবঢ়ালে। এখন সমাচাৰ দৰ্পণ বা আমি ক'ব পাৰো বঙলা ভাষাত প্ৰকাশ হৈছিলে। ঠিক আছে, এতিয়া তাৰ প্ৰত্যুত্তৰ হিচাপে, তাৰতো প্ৰত্যুত্তৰটো দিব লাগিব, যিহেতু হিন্দু ভাষা বা হিন্দু ধৰ্মটোক তেওঁলোকে কিছু সমালোচনা কৰিলে বা তাক কিছুমান বেয়া ধৰণে তাক উপস্থাপন কৰিলে। এতিয়া তাৰ প্ৰত্যুত্তৰ দিয়াৰ উদ্দেশ্যে আমাৰ ৰাজা ৰামমোহন ৰায় তেওঁ কি কৰিলে, ব্ৰাহ্মণ সেৱধী আৰু ব্ৰাহ্মণ মিছনেৰী সংবাদ, এইপিনে দিগদৰ্শন আৰু আনখন কি আছিলে, আনখন আছিলে সমাচাৰ দৰ্পণ। এই দুটা মনত ৰাখিব, এইটো ইউৰোপীয় মিছনেৰী সকলৰ তেওঁলোকে শ্ৰীৰামপুৰত যি প্ৰথম ছপাখানা স্থাপন কৰিছিল তাৰ জৰিয়তে প্ৰকাশ কৰিছিলে। আৰু তাৰ প্ৰত্যুত্তৰত ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্মণ সেৱধী আৰু ব্ৰাহ্মণ মিছনেৰী সংবাদ নামৰ দুখন হাতে লিখা পুস্তিকা প্ৰকাশ কৰিছিল বুলি কৈছে। এতিয়া যে এই ব্ৰাহ্মণ সেৱধী আৰু ব্ৰাহ্মণ মিছনেৰী সংবাদ, এই দুখন পুস্তিকা বা পুথিৰ যোগেদি তেওঁ ভাৰতীয় হিন্দু ধৰ্মৰ ঐতিহ্য পৰম্পৰাৰ ওপৰত কেইবাটাও প্ৰবন্ধ লিখি দুয়োটা ধৰ্মৰ মাজত কোনো আদৰ্শগত পাৰ্থক্য নাই, অৰ্থাৎ তেওঁ এই কথাটো প্ৰতিপন্ন কৰিবলৈ যত্ন কৰিছিল যে আমাৰ ভাৰতীয় হিন্দু ধৰ্মৰ যিটো মূল মন্ত্ৰ, সেই মূল মন্ত্ৰটোৰ সৈতে খ্ৰীষ্টানসকলৰ যি খ্ৰীষ্টান ধৰ্ম, সেই ধৰ্মটোৰ মূল মন্ত্ৰটো প্ৰায় একেই। ঠিক আছে, সেইকাৰণে কৈছে আদৰ্শগত পাৰ্থক্য নাই আৰু হিন্দু ধৰ্মত দেখা পোৱা। হিন্দু ধৰ্মৰ নিকা ভাৱমূৰ্তি প্ৰকাশৰ উদ্দেশ্যে ৰাজা ৰামমোহন ৰায় 1815 খ্ৰীষ্টাব্দত কলিকতাত আত্মীয় সভা নামৰ এটা অনুষ্ঠানৰ জন্ম দিলে। তাৰ ঠিক পাছতে 1928 খ্ৰীষ্টাব্দত তেওঁ জন্ম দিলে ব্ৰাহ্ম সভা, ঠিক আছে, নামৰ আন এটা অনুষ্ঠান স্থাপন কৰিছিল। এতিয়া ব্ৰাহ্ম সভাই পিছলৈ কি নামেৰে জনাজাত হল, ব্ৰাহ্ম সমাজ। গতিকে আহিব পাৰে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন, ৰাজা ৰামমোহন ৰায়। তাৰ পাছতে ৰাজা ৰামমোহন ৰায়ৰ মতে তেওঁ এই কথাটো তেওঁ উল্লেখ কৰিছিলে যে ঈশ্বৰ কেৱল এজন, আৰু মানে তেওঁ যিটো একেশ্বৰবাদ, আমি শব্দটোক এনেকৈ বুজাব পাৰো, একেশ্বৰবাদত তেওঁ বিশ্বাসী আছিল যে ঈশ্বৰ এজন, আমি একান্ত মনে তেওঁক ধ্যান কৰিলেই তেওঁক লাভ কৰিব পাৰো, আৰু তেওঁক ধ্যান কৰিবৰ কাৰণে কোনো আড়ম্বৰপূৰ্ণ যাগ-যজ্ঞৰ প্ৰয়োজনীয়তা নাই। এনেকৈ আমি কথাটো বুজিব পাৰো। সেইটোকে কৈছে যে ঈশ্বৰৰ কোনো ৰূপ বা আকাৰ নাই, তেওঁ নিৰাকাৰ। ঠিক আছে, আৰু ঈশ্বৰৰ পূজাৰ নামত আড়ম্বৰতাও অৰ্থহীন, যিটো কথা মই এইমাত্ৰ উল্লেখ কৰিলো অলৰেডি। একমাত্ৰ ৰায়ৰ সহযোগত লাভ কৰিয়েই গভৰ্ণৰ জেনেৰেল, তেওঁৰ নাম কি আছিলে, উইলিয়াম বেন্টিং, তেওঁ কি কৰিছিল, এই কুপ্ৰথা আইনী প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটাবলৈ সক্ষম হৈছিল। ঠিক আছে, গতিকে ব্ৰাহ্ম সমাজৰ কথা পঢ়িলো। দিছ ইজ দ্য লোগো, এইটো ব্ৰাহ্ম সমাজৰ আমি চিহ্ন বুলি কব পাৰো। ঠিক আছে, গতিকে কুৱেশ্যন আহিব পাৰে ব্ৰাহ্ম সমাজৰ পৰা। অকে, ঠিক আছে। তাৰ পাছত নেক্সট আহি গল, এতিয়া ৰাজা ৰামমোহন ৰায়ে এচাম প্ৰতিভাশালী জাতীয় নেতাক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল বুলি আমাক কৈছে। এতিয়া মানে ৰাজা ৰামমোহন ৰায় যিহেতু 1828 খ্ৰীষ্টাব্দত, এইটো মনত ৰাখিব, 1828 খ্ৰীষ্টাব্দত ব্ৰাহ্ম সমাজৰ জন্ম হৈছিলে। কি সমাজ? ব্ৰাহ্ম সভা আছিলে প্ৰথমতে, তাৰ পাছত ব্ৰাহ্ম সমাজ হয়, ব্ৰাহ্ম সমাজ। এতিয়া তাৰ পাছত তেওঁ কিছুমান প্ৰতিভাশালী জাতীয় নেতাক কি কৰিলে, সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ তেওঁ চেষ্টা কৰিলে। তাৰ ভিতৰত দ্বাৰকানাথ ঠাকুৰ, প্ৰসন্ন কুমাৰ ঠাকুৰ, হেনৰি ভিভিয়ান ডেৰজিঅ আদি উল্লেখযোগ্য বুলি আমাক কৈছে। ৰায়ৰ আদৰ্শত বিশ্বাসী অধ্যাপক হেনৰি ভিভিয়ান ডেৰজিঅই য়ং বেংগল, নামটো কি কৈছে, য়ং বেংগল, ঠিক আছে,
নামৰ এটা অনুষ্ঠান গঠন কৰি হিন্দু কলেজৰ ছাত্ৰসকলক ইয়াৰ সদস্যপদ দিছিল এইমাত্ৰ আমি যিখন দেখিলো এখনেই এখন হিন্দু কলেজ yes okay তাৰ পাছত গতিকে তাৰ অধ্যাপক কোন আছিলে হেনৰি ভিভিয়ান ডেৰজিয়ক তেওঁ কি কৰিছিলে ইয়ং বেংগল নামৰ এটা অনুষ্ঠান গঠন কৰিছিল ৰাজা ৰামমোহন ৰায় আৰু তাৰ সদস্যপদ তেওঁ আগবঢ়াইছিল হিন্দু কলেজৰ ছাত্ৰসকলক ডেৰজিয়ক প্ৰথম গৰাকী ওকে সো ডেৰজিয়ই ঠিক আছে ইয়ং বেংগল ৰাজা ৰামমোহন ৰায় নহয় ইয়ং বেংগল যি আমি কৈছো ৰায়ৰ আদৰ্শত তেওঁ বিশ্বাসী আছিল ৰাজা ৰামমোহন ৰায় যেনেকৈ তেওঁ একেশ্বৰবাদত বিশ্বাসী আছিল ঠিক তেনেকৈ এই হিন্দু কলেজৰ অধ্যাপক আমি ক'ব পাৰো হেনৰি ভিভিয়ান ডেৰজিয়ক তেওঁ কি কৰিছিল হিন্দু কলেজৰ ছাত্ৰসকলক এই অনুষ্ঠানৰ সদস্যপদ আগবঢ়াইছিল yes ডেৰজিয়ই প্ৰথম গৰাকী জাতীয়তাবাদী বুলি আমি তেওঁক ক'ব পাৰো ঠিক আছে কমিউনিষ্ট জাতীয়তাবাদী এতিয়া ডেৰজিয়ৰ কবিতাৰ প্ৰতি আকৃষ্ট হৈ বংকিম চন্দ্ৰই বন্দে মাতৰম গীতটো ৰচনা কৰিছিল এইটো কথা আমি কেইবাবাৰো পঢ়ি আহিছো চেপ্টাৰটোত মেইনলি আপোনালোকে এইটো এটা কুৱেশ্যন হ'ব পাৰে শৰ্ট কুৱেশ্যন এটা যে ইয়ং বেংগলৰ প্ৰতিষ্ঠাপক কোন আহিব পাৰে তেওঁৰ নামটো উল্লেখ কৰিব লাগিব হেনৰি ভিভিয়ান ডেৰজিয়ই ঠিক আছে ওকে নেক্সট তাৰ পাছত আহিলে আৰ্য সমাজৰ কথা এতিয়া মই উল্লেখ কৰিছিলো যে আমি কেইবাখনো সমাজৰ কথা পঢ়িম আমি ইতিমধ্যে কিহৰ কথা পঢ়িলো আমি ইতিমধ্যে পঢ়িলো ব্ৰাহ্ম সমাজৰ কথা তাৰ পাছত আমি আৰ্য সমাজৰ কথা পঢ়িম প্ৰাৰ্থনা সমাজৰ কথা পঢ়িম ঠিক আছে তাৰ পাছত আমি পৰৱৰ্তী সময়ত আলিগড় আন্দোলন সেইখিনিও আমি পঢ়িম এতিয়া আৰ্য সমাজৰ কথা যদি আমি ৰামকৃষ্ণ মিছনৰ কথা আমি উল্লেখ কৰিম এতিয়া সংস্কৃত ভাষাৰ এজন বিগদ্ধ পণ্ডিত তেওঁৰ নাম কি আছিলে স্বামী দয়ানন্দ সৰস্বতী স্বামী দয়ানন্দ যেনেকৈ আমি ক'ব পাৰো ব্ৰাহ্ম সমাজৰ জন্ম দিছিলে ৰাজা ৰামমোহন ৰায়ে ঠিক তেনেকৈ আৰ্য সমাজৰ জন্ম দিলে স্বামী দয়ানন্দ সৰস্বতী ওকে তেওঁৰ নেতৃত্বতে পঞ্জাবত আৰ্য সমাজে প্ৰতিষ্ঠা লাভ কৰে কেতিয়া লাভ কৰে 1875 মনত ৰাখিব ব্ৰাহ্ম সমাজ 1828 আৰ্য সমাজ 1875 ব্ৰাহ্ম সমাজৰ দৰে আৰ্য সমাজেও সেই একেশ্বৰবাদ বা এক ঈশ্বৰত বিশ্বাস কৰি দেৱ দেৱীৰ উপাসনা আৰু মূৰ্তি পূজাৰ অসাৰতা জনগণৰ মাজত প্ৰচাৰ কৰিছে আৰ্য সমাজে ধৰ্মীয় উপাসনাৰ নামত বাহ্যিকতাক কিন্তু সমৰ্থন কৰা নাছিল সেই একেটা মততেই আৰ্য সমাজ আৰু ব্ৰাহ্ম সমাজ দুয়োটাই বিশ্বাসী আছিল একেশ্বৰবাদত তেওঁলোক বিশ্বাসী আছিল নিজৰ মনেৰে ঈশ্বৰক ভগৱানক ধ্যান কৰাৰ প্ৰতি তেওঁলোক বিশ্বাসী আছিল আড়ম্বৰতা তেওঁলোকে প্ৰয়োজন নাই বুলি কৈছিলে ঠিক আছে ওকে ইয়াৰ পাছত আৰু কাৰ নেতৃত্বত জন্ম হ'ল 1875 খ্ৰীষ্টাব্দত স্বামী দয়ানন্দ সৰস্বতী হিন্দু সমাজৰ বাল্য বিবাহ জাতিভেদ বহু বিবাহক সামাজিক ব্যাধি বুলি প্ৰচাৰ কৰিছিল বিধৱা বিবাহ স্ত্ৰী শিক্ষা বিস্তাৰৰ বাবে আগভাগ লৈছিল স্বামী দয়ানন্দ সৰস্বতীৰ মতে বেদত যি ধৰ্ম আছে সেয়াই ধৰ্ম এইটো এটা উল্লেখ কৰিব পাৰে যে এই উক্তিটো কাৰ আছিল বেদত যি ধৰ্ম আছে সেয়াই ধৰ্ম বুলি উক্তিটো কোনে আগবঢ়াইছিল স্বামী দয়ানন্দ সৰস্বতী ঠিক আছে এতিয়া তেওঁ এটা বাণী প্ৰচাৰ কৰিছিল বেদলৈ উভতি যোৱা এই বাণীটো তেওঁ প্ৰচাৰ কৰাৰ মূল লক্ষ্য হেতুৱে আছিলে যে বেদলৈ উভতি যোৱা মানে বেদখন পঢ়া তেতিয়াই তুমি সেই মহত্বক বুজি পাবা সেই ধৰ্মৰ মহত্বক তুমি উপলব্ধি কৰিব পাৰিবা বুজি পাইছা ঠিক আছে গতিকে বেদলৈ উভতি যোৱা এই বাণী তেওঁ প্ৰচাৰ কৰিছিল আৰ্য সমাজে ধৰ্মান্তকৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল আৰু ইয়াকে শুদ্ধি বুলি জনা যায় মেইনলি আমি ইয়াত দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ 1875 খ্ৰীষ্টাব্দ হেতু পঢ়িলো তেওঁ যি কৈছিলে বেদলৈ উভতি যোৱা বা বেদত যি ধৰ্ম আছে সেয়াই ধৰ্ম তাৰ লগতে আৰ্য সমাজে ধৰ্মান্তকৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ধৰ্মান্তকৰণ হেতু আৰু যাক শুদ্ধি বুলি জনা যায় ডান হৈ গ'ল ব্ৰাহ্ম সমাজ আৰ্য সমাজ তাৰ পাছত আহিলে প্ৰাৰ্থনা সমাজ এতিয়া ব্ৰাহ্ম সমাজৰ আৰ্হিতে চক তাৰ লগত এটা লিংক হৈ আছে দেখিছেনে প্ৰথম আমি পঢ়িলো যে ব্ৰাহ্ম সমাজক আদৰ্শ হিচাপে লৈ আৰ্য সমাজৰ প্ৰতিষ্ঠা হয় এতিয়া আকৌ আমাক একেটা বস্তুৱে কৈছে যে সেই ব্ৰাহ্ম সমাজৰ আৰ্হিতে মানে ব্ৰাহ্ম সমাজেই মূল ঠিক আছে ৰাজা ৰামমোহন ৰায় নেতৃত্বত প্ৰতিষ্ঠা হোৱা
গতিকে তেওঁৰ আৰ্হিতে কেশৱ চন্দ্ৰ সেনে 1838-1884 খ্ৰীষ্টাব্দত ইয়াৰ জন্ম হৈছিল এতিয়া প্ৰাৰ্থনা সমাজৰ ক'ত মহাৰাষ্ট্ৰত ঠিক আছে মহাৰাষ্ট্ৰত 1867 1867 খ্ৰীষ্টাব্দত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠাৰে সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল সমগ্ৰ দক্ষিণ ভাৰতত এই অনুষ্ঠানে এটা সংস্কাৰমুখী এটা প্ৰবল আলোড়নৰ সৃষ্টি কৰিব পাৰিছিল ঠিক আছে ব্ৰাহ্ম সমাজ 1828 ৰাজা ৰামমোহন ৰায় তাৰপিছত আৰ্য সমাজ স্বামী দয়ানন্দ সৰস্বতী 1875 প্ৰাৰ্থনা সমাজ কেশৱ চন্দ্ৰ সেন 1867 দাত মনত ৰাখিব এনেকৈ এতিয়া এই কৈছে যে যেনেকৈ আমি পঢ়িছিলো আৰ্য সমাজৰ প্ৰতিষ্ঠা হৈছিল পঞ্জাৱত ঠিক তেনেকৈ প্ৰাৰ্থনা সমাজ মহাৰাষ্ট্ৰত প্ৰতিষ্ঠা হৈছিল আৰু দক্ষিণ ভাৰতত এই অনুষ্ঠানে এটা সংস্কাৰমুখী এটা প্ৰবল আলোড়নৰ সৃষ্টি কৰিব বুলি আমাক উল্লেখ কৰিছে প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিস মহাদেৱ গোবিন্দ ৰানাডে কোনে মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিস মহাদেৱ গোবিন্দ ৰানাডে দেন মহাৰাষ্ট্ৰীয় যি নৱবৈষ্ণৱ আন্দোলন হৈছিল তাত ধৰ্মীয় গুৰু নামদেৱ তুকাৰাম ঠিক আছে তাৰ পাছত ৰামদাস আদি নৱবৈষ্ণৱ ধৰ্মীয় গুৰুৰ মতাদৰ্শক প্ৰাধান্য দি এখন গতিশীল সমাজ গঠনৰ বাবে তেওঁ জনতাৰ মাজত সোমাই গৈছিল বুলি আমাক উল্লেখ কৰিছে ঠিক আছে আৰু একান্ত চেষ্টাতেই বিধৱা বিবাহ সংস্থা আৰু দাক্ষিণাত্য শিক্ষা সমাজ নামৰ দুটা বিখ্যাত অনুষ্ঠান গঢ় লৈ উঠিছিল গতিকে আমি কি পঢ়িলো যে মহাৰাষ্ট্ৰীয় নৱবৈষ্ণৱ আন্দোলনত ধৰ্মীয় গুৰু নামদেৱ তুকাৰাম ৰামদাস আদি লোকেও প্ৰাধান্য দি তেওঁলোকো সেই অনুষ্ঠানৰ লগত জড়িত হৈছিল আৰু এই প্ৰাৰ্থনা সমাজৰ একান্ত প্ৰচেষ্টাতে বিধৱা বিবাহ সংস্থা ঠিক আছে মানে বিধৱা হোৱা লোকো যে তিৰোতাও যে বিয়া হ'ব লাগে আৰু লগতে দাক্ষিণাত্য শিক্ষা সমাজ কাৰণ আমি পঢ়িছিলো যে এই প্ৰাৰ্থনা সমাজ যদিও মহাৰাষ্ট্ৰত জন্ম হৈছিল কিন্তু ইয়াৰ কি কৰিছিল সম্পূৰ্ণ দাক্ষিণাত্য বা দক্ষিণ ভাৰতখনত এক সংস্কাৰমুখী আন্দোলনৰ সৃষ্টি কৰিছিল ঠিক আছে গতিকে নামৰ দুটা বিখ্যাত অনুষ্ঠান গঢ়ি তুলিছিল ঠিক আছে তাৰ পাছত আহিলে ৰামকৃষ্ণ মিছন ৰামকৃষ্ণ পৰমহংস তেওঁ স্বামী বিবেকানন্দৰ গুৰু আছিল আৰু সেই গুৰুৰ আদৰ্শকে গ্ৰহণ কৰি পৰৱৰ্তী সময়ত স্বামী বিবেকানন্দই এই ৰামকৃষ্ণ মিছন ৰামকৃষ্ণ পৰমহংসৰ আমি ক'ব পাৰো স্মৃতিত তেওঁ গঠন কৰিছিল ৰামকৃষ্ণ মিছন গতিকে ৰামকৃষ্ণ পৰমহংসৰ মতবাদক কেন্দ্ৰ কৰি এই ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল আৰু ৰামকৃষ্ণ পৰমহংস আছিল এগৰাকী একেবাৰে সহজ সৰল ব্যক্তি ঠিক আছে গতিকে আহিব পাৰে কাৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ় লৈ উঠে ৰামকৃষ্ণ পৰমহংস ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ আচলতে তেওঁৰ প্ৰকৃত নামটো আছিল নৰেন্দ্ৰনাথ দত্তহে এইটো তেওঁৰ লোৱা নাম স্বামী বিবেকানন্দটো কিন্তু তেওঁৰ প্ৰকৃত নাম নৰেন্দ্ৰনাথ দত্ত আছিল ঠিক আছে সন্ন্যাসব্ৰত গ্ৰহণ কৰাৰ পিছত তেওঁ স্বামী বিবেকানন্দ নামেৰে পৰিচিত হয় কলিকতা বিশ্ববিদ্যালয়ৰ কৃতি ছাত্ৰ বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰে এতিয়া আমাক কৈছে যে কলিকতা বিশ্ববিদ্যালয়ৰ খুব এজন কৃতি ছাত্ৰ আছিল স্বামী বিবেকানন্দ ওৰফে নৰেন্দ্ৰনাথ দত্ত তেওঁ কি কৰিলে যেতিয়া ৰামকৃষ্ণ পৰমহংসৰ সেই মতবাদৰ প্ৰতি তেওঁ আকৃষ্ট হল তাৰ পাছত তেওঁৰ শিষ্যত্ব হিচাপে তেওঁ আমি ক'ব পাৰো শিষ্যত্ব গ্ৰহণ কৰিলে ঠিক আছে আৰু গুৰু ৰামকৃষ্ণ পৰমহংসৰ যেতিয়া পৰলোক প্ৰাপ্তি ঘটিল সেই পৰলোক প্ৰাপ্তিৰ পিছত তেওঁ এটা মঠ প্ৰতিষ্ঠা কৰিছিল এতিয়া 1887 খ্ৰীষ্টাব্দত 1887 আৰু তেওঁৰ ধৰ্ম সাধনাৰ বিশেষত্বসমূহ আছিল এনেকুৱা ধৰণৰ যে ভাৰতীয়ৰ মনত স্বদেশ প্ৰেম সঞ্চাৰ কৰা মানে নিজৰ জন্মভূমিখনক খুব বেছি ভাল পোৱা ঠিক আছে তাৰপিছত ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তোলা আৰু তাৰ লগতে ভাৰতীয়ৰ মনত আধ্যাত্মিকতা ভাৱৰ বিকাশ ঘটোৱা আহিব পাৰে যে 1887 খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দই জন্ম দিয়া যি মঠ তাৰ সেই ধৰ্মৰ বা সেই ধৰ্ম সাধনাৰ বিশেষত্ব কি আছিল
প্ৰথম কথা নিজৰ জন্মভূমিখনক খুব ভাল পোৱা, ভাৰতীয় লোকসকলক আত্মবিশ্বাসী কৰি গঢ়ি তোলা, আৰু একেবাৰে শেষৰটো আছিল ভাৰতীয়ৰ মনত আধ্যাত্মিকতা ভাৱৰ বিকাশ ঘটোৱা। ঠিক আছে, অ'কে, গতিকে এইখিনি কথা আমি পঢ়িলো। ঠিক আছে, ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। ঠিক আছে, ইয়াৰ পাছত এইটো এটা খুব গুৰুত্বপূৰ্ণ, আপোনালোকৰ পাঠতো উল্লেখ আছে, 1893 খ্ৰীষ্টাব্দত 1893 খ্ৰীষ্টাব্দত চিকাগোত হোৱা যিখন সন্মিলন, সেই সন্মিলনখনত আমাৰ স্বামী বিবেকানন্দ উপস্থিত আছিল, আৰু তাত যিটো তেওঁ ভাষণ বা তেওঁ যিটো বক্তৃতা আগবঢ়াইছিল, সেই বক্তৃতাটো আজিও প্ৰত্যেকজন ভাৰতীয়ৰ মাজত আমি ক'ব পাৰো অন্তৰ্নিহিত হৈ আছে। ইমানেই এটা ক'ব পাৰো বিখ্যাত তেওঁ বক্তৃতা আগবঢ়াইছিল সেই চিকাগোৰ সন্মিলনখনত। ইয়াৰ উল্লেখ কৰিছে যে অনুষ্ঠিত যি বিশ্ব ধৰ্ম সভা, তাত তেওঁ হিন্দু ধৰ্মৰ ওপৰত যি সাৱলীল বক্তৃতা দি আমেৰিকাবাসীকো মুগ্ধ কৰি তুলিছিলে। বিবেকানন্দৰ কৰ্ম, তেওঁৰ চিন্তাই ভাৰতীয়ক অতীত, ঐতিহ্য আৰু প্ৰাচুৰ্য অনুধাৱন কৰিবলৈ প্ৰেৰণা যোগাইছিল, যাৰ ফলশ্ৰুতিতে কি হৈছিল, ভাৰতীয়ৰ মনত এক জাতীয়তাবাদী ভাৱ চেতনাৰ সঞ্চাৰ কৰিছিল। ঠিক আছে, এইখিনিলৈকে আমি গম পাইছো। অ'কে, এতিয়া থিঅ'চফিকেল ছচাইটিৰ কথা পঢ়াৰ আগত আমি এটা যদি শ্বৰ্ট ৰিভিজন লৈ লওঁ, প্ৰথম আমি পঢ়িলো ব্ৰাহ্ম সমাজৰ কথা। ঠিক আছে, 1 নম্বৰতে আমি ব্ৰাহ্ম সমাজৰ কথা পঢ়িলো। কেতিয়া পঢ়িছো? 1828 খ্ৰীষ্টাব্দত জন্ম হৈছিল। কাৰ নেতৃত্বত? ৰাজা ৰামমোহন ৰায়। ঠিক আছে, সকলোৱে যদি ইচ্ছা কৰে নোট কৰি ৰব পাৰে, ৰাজা ৰামমোহন ৰায়। দেন প্ৰথমটো। নাম্বাৰ 2ত আমি পঢ়িলো আৰ্য সমাজৰ কথা। আৰ্য সমাজৰ কথা পঢ়িলো। এতিয়া আৰ্য সমাজৰ জন্ম কেতিয়া হৈছিল বুলি পঢ়িলো? 1875, 1875। কাৰ নেতৃত্বত হৈছিল? স্বামী দয়ানন্দ সৰস্বতী। স্বামী দয়ানন্দ সৰস্বতী। ঠিক আছে, তাৰ পাছত আমি পঢ়িলো প্ৰাৰ্থনা সমাজৰ কথা। ঠিক আছে, কিমান আছিলে? 1868। কাৰ নেতৃত্বত হৈছিল? কেশৱ সেন। ক'ত হৈছিলে? দাক্ষিণাত্য, বা প্ৰধানকৈ আমি মহাৰাষ্ট্ৰ উল্লেখ কৰিব পাৰো, কিন্তু যিহেতু গোটেই দাক্ষিণাত্য সমাজ সংস্কাৰ, সেইকাৰণে মই দাক্ষিণাত্য উল্লেখ কৰিছো। প্ৰধানতঃ মহাৰাষ্ট্ৰত হৈছিল। আৰ্য সমাজৰ জন্ম ক'ত হৈছিলে? আৰ্য সমাজৰ জন্ম হৈছিলে পাঞ্জাৱত। ঠিক আছে, এইখিনি আপোনালোকে মনত ৰাখিব গোটেই বস্তুখিনি। অ'কে, নেক্সট। ঠিক আছে, এতিয়া ৰামকৃষ্ণ মিছনৰলৈকে আমি এইখিনি গোটেই কথাখিনি পঢ়িলো। ইয়াৰ পাছত আহিলে থিঅ'চফিকেল ছচাইটিৰ কথা। আমাক কৈছে যে থিঅ'চফিকেল ছচাইটি এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান বুলি আমাক কৈছে। ঠিক আছে, নামটোতে আমি ধৰিব পাৰিছো 1875 খ্ৰীষ্টাব্দত আমেৰিকাৰ যি নিউয়ৰ্ক চহৰ, সেই নিউয়ৰ্ক চহৰত এই প্ৰতিষ্ঠানটো জন্ম হয়। আহিব পাৰে যে থিঅ'চফিকেল ছচাইটিৰ জন্ম কেতিয়া হৈছিল? 1875 খ্ৰীষ্টাব্দত আমেৰিকাৰ নিউয়ৰ্ক চহৰত এই অনুষ্ঠানটো জন্ম হৈছিল। এতিয়া এই অনুষ্ঠানটোৰ যিসমূহ শাখা কাৰ্যালয় 1885 খ্ৰীষ্টাব্দত মাদ্ৰাছত মুকলি কৰা হয় বুলি কৈছে। আমি জানো মাদ্ৰাছক বৰ্তমান চেন্নাই নামেৰে জনা যায়। মাদ্ৰাছক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষতে প্ৰথম মাদ্ৰাছত ইয়াৰ এটা কেন্দ্ৰ স্থাপন কৰা হয়, কিন্তু পৰৱৰ্তী সময়ত এই মাদ্ৰাছৰ যিটো থিঅ'চফিকেল ছচাইটিৰ কেন্দ্ৰ, এই কেন্দ্ৰটোক মুখ্য কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ অন্য ঠাইলৈকো এই অনুষ্ঠানটো সম্প্ৰসাৰিত হৈছিলে। ঠিক আছে, ইয়াত আমাক কৈছে যে সমগ্ৰ ভাৰতবৰ্ষত থিঅ'চফিকেল ছচাইটিক জনপ্ৰিয় কৰি তোলাৰ মূলতে আছিল আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেচাল্ট। ঠিক আছে,
1847 পৰা 1933 বিশেষ কৰ্মদক্ষতা তেওঁ দেখুৱাইছিল বুলি কৈছে আয়াৰলেণ্ডৰ মহিলা তেওঁৰ নাম আছিল এনি বেচাল্ট ৰাইট থিওসফিকেল সোসাইটিৰ সদস্য এনি বেচান্টে 1893 খ্ৰীষ্টাব্দত এই সোসাইটিৰ কামত মাদ্ৰাজত উপস্থিত হৈছিল কাৰণ মাদ্ৰাজতে প্ৰথমটো কেন্দ্ৰ স্থাপন কৰা হৈছিল ভাৰতবৰ্ষৰ ঠিক আছে ওকে তাৰ পাছত এনি বেচান্টে সমাজ সেৱাৰ মাজেৰে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ পুনৰুদ্ধাৰৰ ওপৰতো মনোনিৱেশ আগবঢ়াইছিল এইখিনিলৈকে আমি গম পালো আমি প্ৰথম পঢ়িলো ব্ৰাহ্ম সমাজৰ কথা ৰাজা ৰামমোহন ৰায় আৰ্য সমাজ প্ৰাৰ্থনা সমাজ তাৰ পাছত আমি ক'ব পাৰো ৰামকৃষ্ণ মিছনৰ কথা পঢ়িলো যি তেওঁৰ শিষ্য ৰামকৃষ্ণ পৰমহংসৰ শিষ্য স্বামী বিবেকানন্দই জন্ম দিয়া তেওঁৰ স্বামী বিবেকানন্দৰ প্ৰকৃত নামটো আছিল নৰেন্দ্ৰনাথ দত্ত আৰু এটা গুৰুত্বপূৰ্ণ কথা পঢ়িলো যে 1893 খ্ৰীষ্টাব্দত তেওঁ চিকাগোত হোৱা যি ধৰ্মসভা তাত তেওঁ হিন্দু ধৰ্মৰ ওপৰত বক্তৃতা প্ৰদান কৰিছিল তাৰ পাছতে থিওসফিকেল সোসাইটি ইয়াত 1875 খ্ৰীষ্টাব্দত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত জন্ম হৈছিল মাদ্ৰাছত কেন্দ্ৰ স্থাপন কৰিছিল ইয়াক সম্প্ৰসাৰিত কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল আয়াৰলেণ্ডৰ কি আছিলে নামটো এনি বেচান্ট ডান তাৰ পাছত 1898 খ্ৰীষ্টাব্দত 1898 এই খ্ৰীষ্টাব্দত বাৰাণসীত এই এনি বেচান্টে প্ৰতিষ্ঠা কৰা যিখন চেন্ট্ৰেল হিন্দু স্কুল খনে 1916 খ্ৰীষ্টাব্দত মদন মোহন মালব্যৰ পৃষ্ঠপোষকতাত বেনাৰস বা হিন্দীত কাশী ঠিক আছে হিন্দু বিশ্ববিদ্যালয়ত পৰিণত হয় বুলি আমাক কৈছে ঠিক আছে কোনে প্ৰতিষ্ঠা কৰিছিলে এনি বেচান্টে কাৰ ক'ব পাৰো আমি পৃষ্ঠপোষকতাত মদন মোহন মালব্যৰ ঠিক আছে এইখিনিলৈকে আমি পঢ়িলো এতিয়া 1916 খ্ৰীষ্টাব্দত বেচান্টে হোম কল লীগ প্ৰতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত স্বশাসনৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰিছিল বেচান্টে 1917 খ্ৰীষ্টাব্দত জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্বৰ পদো অলংকৃত কৰিছিল বুলি আমাক কৈছে এই গোটেই বস্তুখিনি আপোনালোকে যদি ভালকৈ মনত কৰে পুৰা ক্ৰনলজিক্যাল অৰ্ডাৰ আছে আপোনালোকে জাস্ট ইম্পৰ্টেন্ট পইণ্টছখিনি নোট আউট কৰি ৰাখিব লাগে দেন তাৰ পাছত সেইখিনি গোটেই ক্লাসটো শেষ হোৱাৰ লগতে গোটেই ভিডিওটো চাই শেষ কৰি আপোনালোকে সেই যিখিনি লিখিলে নোটছখিনি এবাৰ ৰিড আউট কৰি দিয়াৰ লগে লগে দুবাৰ তিনিবাৰ পঢ়িলে গোটেই কনসেপ্টখিনি আপোনালোকৰ ক্লিয়াৰ হৈ যাব বস্তুখিনি মনত ৰখি যাব ঠিক আছে গতিকে চিন্তা কৰিব নালাগে এইখিনিলৈকে আমি গম পালো তাৰ পাছত আহিলে আলিগড় আন্দোলনৰ কথা এতিয়ালৈকে আমি থিওসফিকেল সোসাইটিৰ কথা পঢ়িলো তাৰ পাছত আলিগড় আন্দোলন এটা ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে ঠিক আছে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মনত বা তেওঁলোকৰ মাজত যি জাতীয়তাবাদী ভাৱ চিন্তা সেই ভাৱ চিন্তাক সঞ্চাৰ কৰাটোকে আলিগড় আন্দোলন বা আলিগড় মুভমেন্ট বুলি কোৱা হয় ভালকৈ মন কৰিব আমি কি পঢ়িছো যে ভাৰতীয় মুছলমান সমাজক আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে ঠিক আছে আলিগড় শিক্ষানুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষা মানে আমি ইয়াত ইংৰাজী শিক্ষাকে মাধ্যম হিচাপে গ্ৰহণ কৰিছিলো সেই শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী যি ভাৱ চিন্তা সেই ভাৱ চিন্তাৰ সঞ্চাৰ কৰাটোকে আলিগড় আন্দোলন বুলি আমাক উল্লেখ কৰিছে এতিয়া ছাৰ সৈয়দ আহমদ খান তেওঁৰ অৱদান উল্লেখযোগ্য বুলি কৈছে তেওঁ মুছলমান সম্প্ৰদায়ক প্ৰাচাত্য শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্যে 1864 খ্ৰীষ্টাব্দত গাজীপুৰত এখন ইংৰাজী আদৰ্শ বিদ্যালয় স্থাপন কৰে 1865 খ্ৰীষ্টাব্দত তেওঁ বিজ্ঞান সমিতি নামৰ এটা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠা কৰি তেওঁ ইংৰাজী ভাষাৰ কেইখনমান উৎকৃষ্ট গ্ৰন্থ উৰ্দু ভাষালৈ অনুবাদ কৰিছিল ঠিক আছে কোনে কৰিছিল তেওঁৰ নামটো আপোনালোকে মনত ৰাখিব লাগিব ছাৰ সৈয়দ আহমদ খান বুজি পাইছো এইখিনিলৈকে ঠিক আছে তাৰ পাছতে 1875 খ্ৰীষ্টাব্দত তেওঁ আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজ এইখনে পৰৱৰ্তী সময়ত গৈ পেলাই আলিগড় বিশ্ববিদ্যালয় হিচাপে জনাজাত হৈ গ'ল ঠিক আছে বা আলিগড় মুছলিম ইউনিভাৰ্চিটি হিচাপে জনাজাত হয় যিখন আমি ক'ব পাৰো সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষৰ একেবাৰে উচ্চতম বা উচ্চ বিশ্ববিদ্যালয় অন্যতম এখন উল্লেখযোগ্য বিশ্ববিদ্যালয় তেনেকৈ আমি ক'ব পাৰো এতিয়া
কম সময়ৰ ভিতৰতে অনুষ্ঠানটো প্ৰাচাত্য সাহিত্য সংস্কৃতিৰ আধাৰত জ্ঞান চৰ্চাৰ এটা অন্যতম কেন্দ্ৰত পৰিণত হৈছিল ইয়াৰ পাছত আহি গ'ল বাতৰি কাকতৰ ভূমিকা আমি একদম ইম্পৰ্টেন্ট টপিকছখিনি লৈছো যাতে আপোনালোকৰ এক্সামৰ কাৰণে গোটেই টপিকখিনি ৰিভিজন কৰাত সুবিধা হয় এইখিনিতে এটা কথা আমি কৈছে যে 1920 খ্ৰীষ্টাব্দত মই ইতিমধ্যে ক'লো যিখন কলেজৰ কথা আমি পঢ়ি আহিছিলো সেইখনে আলিগড় মুছলিম বিশ্ববিদ্যালয় হিচাপে জনাজাত হয় আলিগড় মুছলিম ইউনিভাৰ্চিটি ইয়াৰ পাছতে বাতৰি কাকতৰ ভূমিকাত আমি পঢ়িছো যে ইংৰাজী ভাষাৰ মাধ্যমত প্ৰকাশিত বাতৰি কাকতৰ যোগেদি ভাৰতবৰ্ষত সংবাদ পত্ৰৰ ইতিহাসৰ পাতনি মেলা হৈছিল ঠিক আছে ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসত জেমছ আগষ্টাছ হিকিৰ দ্বাৰা প্ৰথমখন ইংৰাজী ভাষাত সংবাদ পত্ৰ যিখনক কোৱা হৈছে বেংগল গেজেট ঠিক আছে বেংগল গেজেট কাৰ নেতৃত্বত আগষ্টাছ হিকি তেওঁৰ নেতৃত্বতে প্ৰথমখন ইংৰাজী ভাষাৰ সংবাদ পত্ৰ ঠিক আছে আহিব পাৰে কেতিয়া কিমান খ্ৰীষ্টাব্দ 1780 খ্ৰীষ্টাব্দত প্ৰকাশ হোৱাৰ পৰা 3টা দশক জুৰি ইংৰাজ সকলৰ দ্বাৰা প্ৰকাশিত ইংৰাজী ভাষাৰ সংবাদ পত্ৰৰ প্ৰাধান্য মন কৰিবলগীয়া বুলি কৈছে প্ৰথমখন আছিল 1780 খ্ৰীষ্টাব্দত প্ৰকাশিত হোৱা বেংগল গেজেট ডান ওকে আঞ্চলিক ভাষাত প্ৰকাশিত সংবাদ পত্ৰৰ জনপ্ৰিয়তা দ্ৰুতগতিৰে প্ৰকাশিত হোৱাৰ পটভূমিত সংবাদ পত্ৰৰ স্বাধীনতা আৰু সমাজত গঢ়ি উঠা ইয়াৰ যি ভূমিকা সেই ভূমিকা সম্বন্ধে ইংৰাজ শাসকবৰ্গ সজাগ হৈ পৰিছিল ঠিক আছে এখিনলৈকে আমি গম পাইছো ওকে ডান ঠিক আছে তাৰ পাছত 1799 খ্ৰীষ্টাব্দত প্ৰেছ ৰেগুলেশ্যন প্ৰয়োগৰ যোগেদি লৰ্ড বেলেচলিয়ে ভাৰতীয় বাতৰি কাকতৰ ওপৰত বাধা নিষেধ প্ৰয়োগ কৰি বাতৰি কাকতৰ স্বাধীনতা হৰণ কৰিছিলে 1817 খ্ৰীষ্টাব্দত লৰ্ড হেষ্টিংছে ভাৰতীয় সংবাদ পত্ৰৰ ওপৰত থকা বাধা নিষেধ কৰি কিছু পৰিমাণে উঠাই দি বিশেষ কেইটিমান বিষয়কহে কাকতৰ সম্পাদকত মত প্ৰকাশৰ স্বাধীনতা দিয়ে মানে এইবোৰ ইংৰাজসকলে যাতে কাৰণ আমি লাহে লাহে পঢ়িছিলো যে জাতীয়তাবাদৰ উন্মেষণ হৈছিল ভাৰতীয় লোকসকল সজাগ হৈছিল ঠিক আছে তেওঁলোকৰ মাজত একতাৰ ভাৱধাৰা জন্ম হৈছিল গতিকে সেই একতাটো যাতে তেওঁলোকৰ মাজত সৃষ্টি হ'ব নোৱাৰে ইংৰাজৰ যিটো মূল মন্ত্ৰ আমি কালিও যিটো পঢ়িছিলো ভাগ কৰা আৰু শাসন কৰা ডিভাইড এণ্ড ৰুল সেই পলিচিটো যাতে তেওঁলোকে ইমপ্লিমেন্ট কৰি থাকিব পাৰে তাৰ কাৰণে তেওঁলোকে এই পদক্ষেপবোৰ লৈছিলে যে কেইটামান বিষয়ক বাদ দি বাকি কিন্তু তেওঁলোকে যিটো বিচাৰিব মানে সেইটোহে প্ৰকাশ পাব বাতৰি কাকতত তেনেকুৱা এটা তেওঁলোকে শাসন যন্ত্ৰ চলাইছিলে ঠিক আছে 19বিংশ শতিকাত দ্বিতীয় ভাগত বংগদেশত বহুল প্ৰচাৰিত বংগদৰ্শন সঞ্জীৱনী পত্ৰিকা এটো আমি পঢ়িছো কৃষ্ণ কুমাৰ দাসৰ আৰ্য দৰ্শন অমৃত বাজাৰ পত্ৰিকা আদি কাকতে ভাৰতীয়ৰ মাজত সেই জাতীয় সত্তা বিকাশ কৰাৰ ক্ষেত্ৰত কিন্তু এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল বুলি আমাক কৈছে 1878 খ্ৰীষ্টাব্দত বিখ্যাত যিখন প্লেচ আইন সেইখন জাৰি কৰিছিল মাদ্ৰাজৰ হিন্দু মুম্বাইৰ কেশৰী বংগৰ বংগদৰ্শন অমৃত বাজাৰ পত্ৰিকা আদি সমসাময়িকভাৱে বন্ধ হৈছিল ইয়াৰ পাছতে আহিলে জাতীয় অনুষ্ঠান গঠনৰ প্ৰতিশ্ৰুতি বা প্ৰস্তুতি এইখিনিলৈকে আমি সমাজ সংস্কাৰ যিসমূহ অনুষ্ঠান সেইসমূহৰ কথা পঢ়িলো বাতৰি কাকতৰ ভূমিকাৰ কথা পঢ়িলো এতিয়া জাতীয় অনুষ্ঠান গঠনৰ প্ৰস্তুতিৰ কথা আমি উল্লেখ কৰিম ঠিক আছে এতিয়া আপোনালোকে মন কৰক যে বংগীয় নেতা যাৰ নাম কি আছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় ইণ্ডিয়ান এছ'চিয়েশ্যনৰ তেওঁ প্ৰতিষ্ঠা কৰিছিল বুলি কৈছে ঠিক আছে এও আছিল লৰ্ড লিটন ওকে আমি তেওঁৰ কথা পঢ়িম এতিয়া আমি কি পঢ়ি আছো যে বংগীয় নেতা সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে ইণ্ডিয়ান এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা কৰিছিল এটা সামান্য দুখতে তেওঁ কাৰণ আমি পঢ়িছিলো যে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে কি কৰিছিল ভাৰতবৰ্ষৰ যি আমি ক'ব পাৰো সিভিল সাৰ্ভিস এক্সাম সেই সিভিল সাৰ্ভিস এক্সামত তেওঁ উত্তীৰ্ণ হৈছিল আৰু তেওঁ ICS চাকৰি লাভ কৰিছিল কিন্তু কিবা এটা সামান্য দুখত বা কিবা এটা সামান্য ভুলত তেওঁ এই ICS চাকৰি হেৰুৱাব লগা হোৱাত এই নেতাগৰাকীয়ে সমাজ সেৱাৰ মনোবৃত্তিকে ভাৰতীয়ক একত্ৰিত কৰাৰ প্ৰচেষ্টা কৰিছিল বুলি আমাক কৈছে
ইয়াৰ লগতে ইংলেণ্ডৰ চৰকাৰে ভাৰতীয়ক ICS চাকৰিৰ পদত নিয়োগ নকৰাৰ চক্ৰান্ত চলাইছিল তেওঁলোকৰ উদ্দেশ্যটো কি আছিল যে ভাৰতীয় লোকক যাতে তেওঁলোকে ইমান এটা ডাঙৰ পদবী দিব নোৱাৰে যদিও পৰীক্ষাত উত্তীৰ্ণ হলেও তেওঁলোকে কিবা কৰি কিবা কূটনীতি লগাই চালে চকুৰে তেওঁলোকে কি কৰিছিল ভাৰতীয় লোকসকলক এই পদবীটোৰ পৰা দূৰত ৰাখিছিলে গভৰ্ণৰ জেনেৰেল লৰ্ড লিটনৰ কাৰ্যকালত তেওঁৰ কাৰ্যকাল হৈছিল 1876 খ্ৰীষ্টাব্দৰ পৰা 1880 খ্ৰীষ্টাব্দলৈকে এই সময়ছোৱাত ICS পৰীক্ষাৰ্থীৰ উচ্চতম বয়সৰ সীমাটো আমি আলোচনা কৰিছিলো যে প্ৰথমতে 22 বছৰ আছিল পিছত 21 বছৰলৈ হ্ৰাস কৰি দিয়া হৈছিল আকৌ পৰৱৰ্তী সময়ত এই পৰীক্ষাৰ সীমা যাতে আৰু কম পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে সেই কাৰণে 21ৰ পৰা 19 বছৰলৈকে হ্ৰাস কৰি দিয়া হৈছিল ঠিক আছে আৰু সেই সময়তে এজন ভাৰতীয়ৰ বাবে ইংলেণ্ডত উপস্থিত হৈ 19 বছৰ বয়সতে ICSৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাটো একেবাৰে এটা অসম্ভৱ যেন কথা আছিল প্ৰথমটো বয়স ইমান কম কেৱল মাত্ৰ 19 বছৰ তাতে পৰীক্ষা অনুষ্ঠিত হৈছিল ইংলেণ্ডত ঠিক আছে প্ৰথমতেই কিমান কমজন ভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হৈছিল পিছলৈ আৰু সেই কাৰণে তাৰ সংখ্যা কমি গৈছিল সুৰেন্দ্ৰনাথে আৰম্ভ কৰা এই প্ৰথমটো যিটো সৰ্বভাৰতীয় আন্দোলন এই আন্দোলনটো সফল হৈছিল বুলি আমাক উল্লেখ কৰিছে গভৰ্ণৰ জেনেৰেল লৰ্ড ৰিপনে তেওঁৰ কাৰ্যকাল 1880 খ্ৰীষ্টাব্দৰ পৰা 1884 খ্ৰীষ্টাব্দ ছাৰ ৰমেশ চন্দ্ৰ মিত্ৰৰ নামৰ এজন ন্যায়াধীশক কলিকতা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদত নিয়োগ কৰিছিল ঠিক আছে এইখিনিতে আকৌ এটা ডাঙৰ ঘটনা ঘটি গল যেতিয়াই গভৰ্ণৰ জেনেৰেল লৰ্ড ৰিপনে কি কৰিলে এজন ভাৰতীয়ক ইমান এটা ডাঙৰ পদবী ঠিক আছে কলিকতাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে তেওঁক নিযুক্তি প্ৰদান কৰিলে তাৰ ফলত কি হল বাকি থকা ইংৰাজ চৰকাৰ বা ইংৰাজ বিষয়াসকল অসন্তুষ্ট হৈ পৰিছিল ঠিক আছে তাৰ পাছত আহিলে ভাৰতীয় জাতীয় কংগ্ৰেছ এটা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কথা ইতিমধ্যে আমি আৰম্ভ কৰিছিলো যে গভৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকালত এলেন অক্টেভিয়ান হিউম এওঁকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা হিচাপে জনা যায় 1885 খ্ৰীষ্টাব্দত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয় ঠিক আছে নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়াই ভাৰতীয় স্বাৰ্থত এটা জাতীয় অনুষ্ঠানৰ যুঁজা চলাইছিল বুলি আমাক উল্লেখ কৰিছে হিউমে কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰত স্নাতকসকলক সম্বন্ধি এখন মুকলি চিঠি 1 মাৰ্চ 1883 খ্ৰীষ্টাব্দত তেওঁলোকক দেশ মাতৃৰ সেৱাত জপিয়াই পৰিবলৈ আহ্বান জনাইছিল ঠিক আছে প্ৰায় 50 জন ছাত্ৰৰ সহাৰিত কলিকতাত এখন বৈঠক অনুষ্ঠিত হৈছিল কোনে আহ্বান জনাইছিল এলেন অক্টেভিয়ান হিউম যিখন বৈঠকতে ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন নামেৰে এই যিটো অনুষ্ঠান গঢ়লৈ উঠিছিল এই অনুষ্ঠানটোক নামাঙ্কিত কৰা হৈছিল ঠিক আছে তাৰ পাছতে 1885 খ্ৰীষ্টাব্দৰ 28 ডিসেম্বৰ তাৰিখে উক্ত দিনটোতে বোম্বাইৰ গোকুল দাস তেজপাল সংস্কৃত কলেজত মহাসভাখন অনুষ্ঠিত হৈছিল আৰু তাতে আমাৰ ক'ব পাৰো এই অনুষ্ঠানটোৰ সভাপতি নিযুক্তি কৰা হৈছিল উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায় আৰু এই মহাসভাতে এই অনুষ্ঠানটোৰ নাম আমি ক'ব পাৰো ইণ্ডিয়ান নেশ্যনেল ইউনিয়নৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ হিচাপে স্থিৰ কৰা হৈছিল ঠিক আছে ওকে এখন উক্ত দিনটোৰ এটা ফটো দা অৰিজিন অফ দা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এইখিনি আমি ইতিমধ্যে এতিয়া একেবাৰে শেষৰটো টপিক আমি উল্লেখ কৰিছো দাদাভাই নৰজীৰ অৱদানৰ কথা গতিকে ব্ৰিটিছৰ আমোলত গঢ়ি উঠা যি জাতীয়তাবাদৰ উত্থান সেই জাতীয়তাবাদৰ উত্থানত ৰাজা ৰামমোহন ৰায়ৰ পিছতে আমি যদি আন এজন ব্যক্তিৰ নাম লব লাগিব তেওঁৰ নামটোৱে হৈছে দাদাভাই নৰজী ঠিক আছে ভাৰতীয় সমাজলৈ তেওঁ এক অভূতপূৰ্ব অৱদান আগবঢ়াইছিল বুলি আমাক কৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কালৰ পৰাই তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল ঠিক আছে তেওঁ অশেষ প্ৰতিভা সম্পন্ন এজন ব্যক্তি আছিল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে দাদাভাই নৰজী ব্ৰিটিছ পাৰ্লিয়ামেন্টত নিৰ্বাচিত তেওঁ দুবাৰকৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল ঠিক আছে আৰু 1892 নিৰ্বাচনত তেওঁ মধ্য ফিন্সবাৰী সমষ্টিৰ পৰা জয়লাভ কৰি ব্ৰিটিছ কমন্স সভাৰ সদস্য হ'ব পাৰিছিল
ঠিক আছে আৰু ইংলেণ্ডৰ যি সাধাৰণ নিৰ্বাচন সেই ইংলেণ্ডত হোৱা এই সাধাৰণ নিৰ্বাচনত জয়লাভ কৰা প্ৰথমজন ভাৰতীয় ব্যক্তি আছিলে দাদাভাই নৌৰোজী খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন খুব এটা গুৰুত্বপূৰ্ণ কনসেপ্ট ইয়াৰ পৰা কোৱেশ্চন আপোনালোকৰ এক্সামত আহিব পাৰে ঠিক আছে ঠিক তেনেকৈ 1886 1893 আৰু 1906 বৰ্ষত তেওঁ তিনিবাৰকৈ নৌৰোজীয়ে জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল বুলি আমাক উল্লেখ কৰিছে 1906 খ্ৰীষ্টাব্দত কলিকতা কংগ্ৰেছৰ সভাপতিৰ ভাষণত নৌৰোজীয়ে স্বৰাজ প্ৰাপ্তিয়ে কংগ্ৰেছৰ লক্ষ্য বুলি ঘোষণা কৰিছিলে ঠিক আছে কি বুলি ঘোষণা কৰিছিল যে স্বৰাজ প্ৰাপ্তি কংগ্ৰেছৰ লক্ষ্য আৰু ভাৰতীয় জাতীয় কংগ্ৰেছত স্বৰাজ শব্দটোৰ প্ৰথম প্ৰয়োগ কৰা ব্যক্তিজনো আছিল এই দাদাভাই নৌৰোজী অৱশ্যে সেই সময়ত স্বৰাজ মানে স্বাধীনতাক বুজোৱা নাছিল নৌৰোজীৰ দৃষ্টিত স্বৰাজ মানে স্বায়ত্ত শাসনৰ ৰূপ এটাহে আছিল গতিকে এইখিনিয়ে কথা আছিলে পাঠটোত ইয়াৰ লগতে আমাক আৰু এটা কথা উল্লেখ কৰিছে 1905 খ্ৰীষ্টাব্দৰ যিটো বংগ বিভাজনৰ কথা সেই বংগ বিভাজনৰ ঘটনাটো আছিলে প্ৰথমটো আছিলে জাপানৰ হাতত কোচিয়াৰ পৰাজয় আৰু আনটো বংগভংগ ঠিক আছে 1905 খ্ৰীষ্টাব্দত ঘটি যোৱা দুটা উল্লেখযোগ্য ঘটনা এটা আপোনালোকে চাই ল'ব পাৰে যি সময়ত বংগ বিভাজন সংঘটিত হৈছিল সেই সময়ত ভাৰতবৰ্ষৰ ভাইসৰয় আছিল লৰ্ড নেথানিয়েল কাৰ্জন সেইখিনি আমি পঢ়ি লৈছো ঠিক আছে ওকে গতিকে এটোৱে আছিলে মূলত এই পাঠটো যেটো আছিলে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ ইয়াত আমি প্ৰথম পঢ়িবলৈ পালো যে জাতীয়তাবাদৰ উন্মেষণ মানে কি বা 19বিংশ শতিকাত ভাৰতবৰ্ষত জাতীয়তাবাদৰ উন্মেষণ কেনেকৈ হৈছিল তাৰ পাছত আমি ৰাজা ৰামমোহন ৰায় ব্ৰাহ্ম সভাৰ কথা পঢ়িলো আৰ্য সমাজৰ কথা পঢ়িলো আমি প্ৰাৰ্থনা সমাজৰ কথা পঢ়িলো আর তার পাছতে আমি রামকৃষ্ণ মিশনৰ কথা পঢ়িলো আমি আলিগড় আন্দোলনৰ কথা পঢ়িলো আমি থিফ সোসাইটিৰ কথা পঢ়িলো ঠিক আছে সেইখিনি কথা আমি পঢ়িলো তাৰ পাছতে আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ কথা পঢ়িলো গতিকে প্ৰত্যেক ইম্পৰ্টেন্ট বস্তুখিনি লৈ গোটেই চ্যাপ্টাৰটোৰ এটা ওৱান শট ৰিভিজন আপোনালোকলৈ আগবঢ়োৱা হ'ল আই হোপ সকলোৱে চাই ভাল পাইছে আৰু কথাখিনি বুজি পাইছে কিবা ডাউট থাকিলে আপোনালোকে আমাৰ কমেন্ট সেকশনত সুধিব আমি নিশ্চয়কৈ তাৰ উত্তৰ দিবলৈ যত্ন কৰিম গতিকে আজিলৈ ইমানে সকলো ভালে থাকক ভালকৈ পঢ়া শুনা কৰি থাকক পৰৱৰ্তী সময়ত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ